আজি আমাৰ লগত আছে মিষ্টাৰ মনোজ কুমাৰ বসুমতাৰী। He is the founder and director of Symbiotic Food, one of the largest pig breeder and pork producer in Northeast India. আমি আমাৰ যিবোৰ পোৱালি বিক্ৰী কৰোঁ আমি পোৱালিবোৰ দুমহীয়া জেনেৰেলি 12 কেজিৰ ওপৰৰ পোৱালি আমি বিক্ৰী কৰোঁ। সো মাকৰ পৰা আমি জেনেৰেলি এমাহত অতৰাওঁ, তাৰপিছত এমাহ আমি নাৰ্চাৰীত ৰাখোঁ। সি যেতিয়ালৈকে ভালকৈ খাব পৰা নহয় তেতিয়ালৈকে আমি গাহৰি পোৱালিটো অতৰাই নিদিওঁ। কোনোবাই যদি কয় যে মোক প্ৰেগনেণ্ট গাহৰি লাগে, আমাক ছাফিচিয়েণ্টলি যদি ন'টিছ দিয়ে আমি ইভেন প্ৰেগনেণ্ট গাহৰিও মানুহক বিক্ৰী কৰোঁ। আমাৰ কোম্পানীত আজি প্ৰায় 35জনমান মানুহ কাম কৰে, চাকৰি কৰে। চ' আমাৰ মান্থলি চেলাৰী আমি 5-6 লাখ টকাৰ মান্থলি চেলাৰী দিব লাগে। তাৰ বাহিৰে আমাৰ যিটো গাহৰিৰ কাৰণে আমি দানা উঠাওঁ তাত আমাৰ 12-15 লাখ টকাৰ খৰচ আছে। ইলেক্ট্ৰিচিটি বিল আমি প্ৰায় গোটেইখিনি মিলাই 1 লাখ টকা মানৰ ইলেক্ট্ৰিচিটি বিলেই দিওঁ। চ' তেনেকুৱা আমাৰ ট্ৰেন্সপৰ্টেশ্যন খৰচ আছে। এই সকলোবোৰ যদি আমি ছাষ্টেইনেবল কৰিব লাগে ডেফিনেটলি আমি প্ৰফিট কৰিব লাগিব, তেতিয়াহে আমি ছাষ্টেইন কৰিব পাৰিম। আজি এই এপিসোডত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ লগত আছে মিষ্টাৰ মনোজ কুমাৰ বসুমতাৰী। হি ইজ দ্য ফাউণ্ডাৰ এণ্ড ডাইৰেক্টৰ অফ Symbiotic Food, one of the largest pig breeder and pork producer in Northeast India. ছাৰে 15 বছৰ ষ্টেট বেংক অফ ইণ্ডিয়াত চাকৰি কৰিছিলে আৰু ছাৰে মাল্টিপল ৰিকগনিশ্যন এৱাৰ্ড পাবলৈ সক্ষম হৈছে। হিজ ৰিমাৰ্কেবল কণ্ট্ৰিবিউশ্যন to the sector earned him the highest civilian award, Assam Gaurav Award in 2021. আপোনাক স্বাগতম জনালোঁ ছাৰ। আপোনাৰ বিশেষ সময় দিয়াৰ কাৰণে, মূল্যৱান টাইমটো দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ ছাৰ। থেংক ইউ ছ' মাছ। আমি এতিয়া ছাৰ আপোনাৰ জীৱনৰ বিষয়ে কথা জানিব বিচাৰিছোঁ। চেণ্ট ষ্টেফেন কলেজৰ গ্ৰেজুৱেট দিল্লীৰ পৰা আপুনি এই পিগেৰী ফাৰ্মিঙত কেনেকৈ আপুনি আহিবলৈ ইচ্ছা গ'ল? হয়, একচুৱেলি চেণ্ট ষ্টিফেন্সৰ পৰা মই গ্ৰেজুৱেশ্যন কৰিছিলোঁ 1995ত। মই মেথমেটিক্স BA মেথমেটিক্স কৰিছোঁ চেণ্ট ষ্টিফেন্স কলেজ দিল্লী ইউনিভাৰ্চিটিত। তাৰপিছত মই 98ত প্ৰথমে ইউনিয়ন বেংকত মই প্ৰবেশ্যনাৰী অফিচাৰ হিচাপে ছিলেকশ্যন হৈছিলোঁ আৰু তাৰপিছত মই SBIত ছিলেকশ্যন হৈছিলোঁ। চ' প্ৰথমে মই ইউনিয়ন বেংকত 10 মাহ চাকৰি কৰি পিছত 98 অক্টোবৰত মই ষ্টেট বেংকত জইন কৰিছিলোঁ এজ এ PO। আৰু ইন বিটুইন মই একচুৱেলি দিল্লীলৈ ওলাই যোৱাৰ মোৰ উদ্দেশ্য আছিল যে মই চিভিল ছাৰ্ভিচ কৰিব বিচাৰিছিলোঁ। চ' সেইকাৰণে মই দিল্লী ইউনিভাৰ্চিটি ওলাই গৈছিলোঁ। কিন্তু কিবা কাৰণত যদিও মই মেইনছ দিলোঁ, ক্লিয়াৰ কৰিব নোৱাৰিলোঁ। আৰু এজন মিডিল ক্লাছ ফেমিলিৰ ল'ৰা হোৱাৰ কাৰণে এটা জব প্ৰেছাৰো আছিলে, এটা ছিকিউৰিটি পোৱাৰ এটা যিটো প্ৰেছাৰ আছিল, তাৰ কাৰণে মই বেংকত চাকৰিত জইন কৰিছিলোঁ। চাকৰি জইন কৰাৰ পিছতো মই এটা এটেম্প দিছিলোঁ চিভিল ছাৰ্ভিচৰ, কিন্তু ক্লিয়াৰ নহ'ল। চ' তাৰপিছত আৰু মই বেংকতে থাকিলোঁ। মই প্ৰথম অৱস্থাত প্ৰবেশ্যন পিৰিয়ডতো মই বেলেগ বেলেগ ঠাইত ট্ৰেইনিং কাৰণে অন জব ট্ৰেইনিঙত গৈছিলোঁ। পিছত মই প্ৰথম মোৰ ফাইনেল পষ্টিং হিচাপে মই দেহৰাদুন উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগত মই পষ্টিং হৈছিল মোৰ। তাত প্ৰায় মই 3.5 বছৰ আছিলোঁ। তাৰপিছত মই দেহৰাদুনত প্ৰপাৰ প্ৰায় 5.5 বছৰ আছিলোঁ। তাৰপিছত মই দিল্লীলৈ আকৌ উভতি আহিছিলোঁ, য'ত নেকি মই মোৰ কলেজ শিক্ষা সম্পূৰ্ণ কৰিছিলোঁ। আৰু সেই দিল্লীত থকা সময়খিনিতে মই নিজৰ কিবা এটা কৰাৰ খুব হেঁপাহ আছিল। আৰু বেংকটো মোৰ প্ৰেফাৰ্ড কেৰিয়াৰ নাছিলে। মই বেংকত চাকৰিত এইকাৰণে জইন কৰিছিলোঁ কাৰণ মোৰ তেতিয়া সেই সময়ত এটা চাকৰি কৰাৰ কাৰণে এটা প্ৰেছাৰ আছিল, যেনেকৈ মই কৈছোঁ মিডিল ক্লাছ ল'ৰা এজন হোৱাৰ কাৰণে। সেইকাৰণে মই বেংক জইন কৰিছিলোঁ। বাট এজ এ কেৰিয়াৰ অলছ' মই ভাল কৰি আছিলোঁ, কিন্তু মই নিজে খুব এটা এনজয় কৰা নাছিলোঁ। চ' সেইকাৰণে মই নিজে কিবা এটা কৰোঁ বুলি উভতি আহি, এইখন মোৰ নিজৰ গাঁও, মই ঢেকীদল গাঁও, ঘোঁৰামাৰী অঞ্চল, তেজপুৰ পুলিচ ষ্টেচনৰ আণ্ডাৰত, ইয়াৰে মই লোকেল, ইয়াতে মোৰ জন্ম। চ' মই নিজৰ ঠাইত আহি কিবা এটা কৰাৰ কাৰণে উভতি আহি আৰু তেনেকৈ মই গাহৰি ছেক্টৰটোত জড়িত হৈ পৰিছিলোঁ।
যোৱা 10 বছৰে আমি এই সেক্টৰটোত কাৰণ আমি যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া বিশেষ একো হোৱা নাছিল যদিও বহুতখিনি আমাৰ খিলঞ্জীয়া মানুহ আমাৰ ট্ৰাইবেল মানুহ বিশেষকৈ আমাৰ বহুতখিনি ট্ৰাইবেল পিছপৰা মহিলা এই সেক্টৰটোৰ লগত জড়িত হৈ আছিল কিন্তু সাইন্টিফিক বা কমাৰ্চিয়েল পিগ ৰিয়াৰিঙৰ তেনেকুৱা কোনো এটা মানে মডেল নাছিল বহুতখিনি গেপ দেখা পাইছিলোঁ আৰু সেই কাৰণে ভাবিলোঁ যে এই সেক্টৰটোত অলপ কাম কৰোঁ বুলি আৰু মই নিজকে লাকি বুলি ভাবোঁ মই এই সেক্টৰটোত কাম কৰিবলৈ বহুতখিনি সুবিধা পাইছোঁ আৰু বহুতখিনি ৰেকগনিশ্যনো পাইছোঁ লগতে মই বাহিৰতো বহুতখিনি ইউৰোপত বিশেষকৈ মই তাৰ সেক্টৰটো অধ্যয়ন কৰিবলৈ সুবিধা পাইছিলোঁ যাৰ কাৰণে আজি মই এটা ক্লিয়াৰ ভিজন লৈ পেলাই এইটো এটা মিছন মোডত আমি কাম কৰি গৈ আছোঁ আপুনি 15 বছৰ ধৰি ষ্টেট বেংক অফ ইণ্ডিয়াত কামত জড়িত হৈ আছিলে আপুনি এই কৃষি বা পশুপালনত আপুনি কাম কৰিবলৈ কিয় মন মেলিলে ছাৰ মই যেতিয়া চাকৰি বাদ দিছিলোঁ তেতিয়াই ভাবিছিলোঁ যে মই এটাতো খুব ক্লিয়াৰ আছিলোঁ যে মই গ্ৰামীণ অঞ্চলত কাম কৰিম বুলিকে মই ৰুৰেল এৰিয়াত কাম কৰিম কাৰণ মই নিজে এখন গাঁৱৰ ল'ৰা হয় আৰু দ্বিতীয়তে মই এগ্ৰিকালচাৰ বা এলাইড সেক্টৰতে কাম কৰিম বুলি মই চিয়'ৰ আছিলোঁ চ' আনফালেদিও অসমখন এখন কৃষি প্ৰধান ৰাজ্য আমাৰ ইয়াত বেছিভাগ মানুহেই কৃষি কৰ্মত জড়িত তো মই ভাবিছিলোঁ যে কেনেকৈ মই এই কৃষি কৰ্মত এটা ষ্টাৰ্টআপ কৰি পেলাই কেনেকৈ মই আগবাঢ়ি যাব পাৰোঁ আৰু ঠিক তেনেকৈ যেতিয়া মই বেলেগ বেলেগ আইডিয়াৰ ওপৰত মই চিন্তা চৰ্চা কৰি আছিলোঁ মোৰ ৰিচাৰ্চ কৰি আছিলোঁ তেতিয়া পালোঁ যে পিগাৰী সেক্টৰটো এটা যথেষ্ট পিছ পৰি থকা এটা সেক্টৰ তাৰ বাহিৰেও আমাৰ কোম্পানী চিম্বায়টিক ফুডছ প্ৰাইভেট লিমিটেডত আমি দুজন কো-ফাউণ্ডাৰ আছোঁ মোৰ স্কুলৰ জুনিয়ৰ কনীন্দ্ৰ কলিতা তেওঁ মোৰ লগতে এই কোম্পানীটো আমি একেলগে ষ্টাৰ্ট কৰিছিলোঁ 2014 চনত তো তেতিয়া খনিনৰো প্ৰধান NGOৰ লগত কাম কৰা আৰু চেষ্টা NGOৰ লগত কাম কৰা এক্সপিৰিয়েঞ্চ আছিলে তো খনিনেও মোক পিগাৰী সেক্টৰটোৰ বিষয়ে অলপ জনাইছিলে যে মনোজদা এইটো সেক্টৰত বহুতখিনি কৰিব পৰা আছে গতিকে আপুনি এই সেক্টৰটো চাব পাৰে চ' ঠিক তেনেকৈ মোৰ মানে পিগাৰী সেক্টৰটোৰ লগত মই জড়িত হৈ পৰিলোঁ যদিও মই অৰিজিনেলি একচুৱেলি মই এটা এগ্ৰিগেশ্যন প্লেটফৰ্ম মানে আমাৰ ইয়াৰ এগ্ৰিকালচাৰ প্ৰডিউচ কেনেকৈ আমি বাহিৰত লৈ যাব পাৰোঁ কাৰণ মই দিল্লীত বহুত বছৰ আছিলোঁ মই বেংগালুৰুত আছিলোঁ অলপ সময় চ' বেলেগ বেলেগ চিটি যেতিয়া মই ঘূৰিছোঁ চ' মই ভাবিছিলোঁ মোৰ এই যিটো বাহিৰৰ এক্সপ'জাৰ চ' সেইটো মই ব্যৱহাৰ কৰি অসমত প্ৰডিউচ হোৱা কিছু এগ্ৰিকালচাৰ প্ৰডিউচ মই বাহিৰত লৈ যাম বুলি কিন্তু যেতিয়া মই অলপ ভালকৈ ষ্টাডি কৰিলোঁ যদিও আমি ইয়াত কিছু ঠাইত আমি আমাৰ অৰ্গেনিকেলি আমি প্ৰডিউচ কৰোঁ কিন্তু আমাৰ চাৰ্টিফাইড অৰ্গেনিক প্ৰডাক্টছ বহুত কম আছিল মই 2014 চনৰ কথা কৈ আছোঁ দ্বিতীয়তে কোৱান্টিটিটো আমাৰ প্ৰডাকশ্যন ক্লাষ্টাৰ তেনেকুৱা নাছিলে চ' তেতিয়া দেখি পালোঁ যে যদি মই এগ্ৰিকালচাৰত ট্ৰেডিং বা এটা তেনেকুৱা প্লেটফৰ্ম ষ্টাৰ্ট কৰোঁ হয়তো মই ছাফিচিয়েণ্ট কোৱান্টিটিত মানে ভলিউমত মই এগ্ৰি বস্তুবোৰ পাম নে নাপাম ঠিক তেনেকৈ এই কথাটো চিন্তা চৰ্চা কৰি থাকোঁতেই মই পিগাৰী সেক্টৰটোৰ মোৰ মানে এটেনশ্যন গ'ল আৰু তাত যিবোৰ মানে চেলেঞ্জ আমি দেখিলোঁ এজ এ এণ্টাৰপ্ৰেনাৰ কি হয় যে আমি সদায় কিবা এটা প্ৰব্লেম বা কিবা এটা গেপ আমি ফিল আপ কৰিবলৈ ট্ৰাই কৰোঁ সমাজত যিটো এটা নথকা বস্তু এটা ক্ৰিয়েট কৰা নথকা প্ৰডাক্ট এটা অনা বা থকা প্ৰডাক্টটোকে ইম্প্ৰুভ কৰা সেইটো এটা এণ্টাৰপ্ৰেনাৰৰ বেচিকেলি বেচিক প্ৰিমাইজ চ' আমি সেইটোকে লৈ পিগাৰী সেক্টৰটোত যিটো গেপবোৰ আছিলে সেই গেপবোৰ ফিল আপ কৰিম বুলি আমি প্ৰথমে ষ্টাৰ্ট কৰিছিলোঁ আৰু লাহে লাহে তাতে আমি আজি আগবাঢ়ি গৈ এইখিনি পাইছোঁহি আপোনাৰ জীৱনৰ কোনটো এনেকুৱা এটা চিটুৱেশ্যন যিহে আপোনাক চিম্বায়টিক ফুডৰ প্ৰতি আপোনাক অনুপ্ৰেৰণা দিছিলে কৰিবলৈ চিম্বায়টিক ফুডছটো একচুৱেলি আমাৰ কি হয় মোৰ যদি বেকগ্ৰাউণ্ডটো আপোনালোকে জানে মোৰ দেউতা ওৱান টাইম MLA থকা বৰচলা সমষ্টিৰ চ' তাৰপিছত তেওঁ 85ৰ পৰা যেতিয়া তেওঁ এক্টিভ পলিটিক্স বাদ দিছিলে তাৰপিছৰ পৰা এতিয়ালৈকে তেওঁ সমাজৰ লগতে জড়িত হৈ আছে গোটেই আমাৰ অঞ্চলটোত তেখেতক এজন
সমাজসেৱক হিচাপে জানে চ' সৰুৰে পৰা আমি মানুহৰ মাজতে ডাঙৰ হৈছোঁ চ' সেইফালেদি মই এনেকুৱা এটা ব্যৱসায় কৰিবলৈ ইচ্ছা আছিল যিটোৱে নেকি অকল মোৰ নিজৰ প্ৰফিট নহয় বাট লগতে মই সমাজখনকো কিবা এটা কণ্ট্ৰিবিউট কৰিব পাৰোঁ পজিটিভলি এটা ইম্পেক্ট ক্ৰিয়েট কৰিব পাৰোঁ সেইকাৰণে আমি চিম্বায়টিক ফুডছ আমি বনাইছিলোঁ আৰু যদি আপুনি চায় চিম্বায়টিক মিনছ কি ইট ইজ এ মিউচুৱেলি বেনিফিচিয়েল ৰিলেশ্যনশ্বিপ চ' আমাৰ কোম্পানীটোৰ নামটোৱে আমি তেনেকৈ ডিৰাইভ কৰিছোঁ যিটোৰ পৰা মানে মানুহে দেৰ ইজ এ ইক'ছিষ্টেম ডেট উই গ্ৰ' হুইচ শুড বি মিউচুৱেলি বেনিফিচিয়েল ফৰ অল দ্য পিপল ইনভলভ অল দ্য ষ্টেক হোল্ডাৰ ইনভলভ চ' আমি তেনেকুৱা এটা ইক'ছিষ্টেম গঢ়ি তোলাত আমি কাম কৰিছিলোঁ ইনিচিয়েলি মই ইনফেক্ট প্ৰথমে চিম্বায়টিক বনোৱাৰ আগতে আমি এটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বনাবৰ কাৰণে আমি সমাৰোহ বুলি নামো লৈছিলোঁ কিন্তু তাত যেতিয়া মই 7জন ডাইৰেক্টৰ লাগে এটা FPC বনাবৰ কাৰণে 7জন ডাইৰেক্টৰ মানে ইনভলভ হোৱা এক্টিভলি মই যেতিয়া চেষ্টা কৰিছিলোঁ পাবলৈ মই পোৱা নাছিলোঁ তেতিয়াই মই ভাবিলোঁ যে নহয় তাতকৈ মই এটা প্ৰাইভেট লিমিটেড কোম্পানীয়ে বনাওঁ য'ত নেকি আমাৰ 2জনে ডাইৰেক্টৰ থাকিব আৰু সেই 2জন ডাইৰেক্টৰে আমাৰ যাৰ নেকি একেধৰণৰ ভিজন একেধৰণৰ মিছন একেধৰণৰ আমি ভাবোঁ যে আমি এই ছেক্টৰটোৰ থ্ৰুদি কেনেকৈ আমি এটা নিজৰ এটা লেগেচি বনাব পাৰোঁ কোম্পানীটোৰ থ্ৰুদি লগতে আমি এটা ইম্পেক্ট ক্ৰিয়েট কৰিব পাৰোঁ লগতে আমি আমাৰ যিবোৰ লগত জড়িত মানুহ তেখেতসকলকো এটা আমি ভাল ফেচিলিটিজ বা লাইফ দিব পাৰোঁ ছাৰ বহুত মানুহে গাহৰি পালনৰ কথাটো ভালকৈ নুবুজে আপুনি সহজ ভাষাত বুজাই দিব পাৰিব নেকি আমাৰ দৰ্শকসকলক হয় চাওক গাহৰি আমাৰতো নৰ্থ ইষ্টত স্পেচিয়েলি আমাৰ অসমত আমাৰ যিসকল ইণ্ডিজিনিয়াছ মানুহ তেখেতসকলে গাহৰি পালন যুগ যুগ ধৰি কৰি আছে কিন্তু আমি খুব এটা বিজ্ঞানসন্মতভাৱে আমি কৰা নাই কাৰণে কি হৈছে আমাৰ গাহৰিটোৰ পৰা যিখিনি আমি প্ৰফিট পাব লাগে আমাৰ ফাৰ্মাৰ্ছসকলে যিখিনি প্ৰফিট পাব লাগে সেইখিনি প্ৰফিট কৰিব পৰা নাই এটা মই সৰুকৈ আপোনালোকক উদাহৰণ দিব বিচাৰোঁ আমাৰ ইয়াত থলুৱা গাহৰিবিলাকত এতিয়া কি হৈছে এটা ইনব্ৰিডিঙৰ কাৰণে মানে একে ব্লাড লাইনৰ মাজত প্ৰডাকশ্যন হৈ থকাৰ কাৰণে এটা জেনেটিক ডিপ্ৰেশ্যন হৈছে ফৰ এক্সাম্পল ঠিক আছে চ' সেইটো কিহৰ কাৰণে হৈছে কাৰণ আমাৰ যিসকল পালকে পোৱালি প্ৰডাকশ্যন কৰি আহিছে আমাৰ আই মাতাহঁতে চ' তেওঁলোকে ইমান বেছি চাইণ্টিফিক তেওঁলোকৰ নলেজ নাই আমি এতিয়াও দেখোঁ গাঁৱত কোনোবাই গাহৰি পোৱালি প্ৰডাকশ্যন কৰিছে কোনোবা এজন খেতিয়ক আহে তেওঁ কয় যে অমুক তোমাৰ ইমান ধুনীয়া হৈছে পোৱালিকেইটা মোক মতা এটা মাইকী এটা দিবা ময়ো কৰিম চ' চাব গ'লে সেইটো একচুৱেলি বাইক ভনীয়েক মানে ককাইক ভনীয়েককে বা এটা ব্লাড লাইনৰ এটা মাক বাপেকৰ পোৱালিকে আমি নি পেলাই আকৌ ব্ৰিডিং কৰোঁ চ' এবাৰত সেইটো এফেক্ট নকৰিব কিন্তু যদি আমি বাৰে বাৰে এনেকৈ কৰি গৈ থাকোঁ তেতিয়া হয় কি হ'ব গোটেই জেনেটিক্সৰ এটা ডিপ্ৰেশ্যন অহাৰ চান্স থাকে যিটো আমাৰ ইয়াত হৈছে কিন্তু গাহৰিৰ ক্ষেত্ৰখনত মই এটা কথা ক'ব পাৰোঁ যে গাহৰিটো এটা ভালকৈ কৰিব জানিলে বা কৰিব পাৰিলে এটা খুব প্ৰফিটেবল বিজনেছ হ'ব পাৰে কাৰণ গাহৰিৰ কিছুমান ইনহেৰেণ্ট মানে সিহঁতৰ জেনেটিক কোৱালিটিজ আছে যিবোৰে গাহৰিটোক এটা প্ৰফিটেবল এগ্ৰি বিজনেছ কৰাত সহায় কৰে প্ৰথম কথাটো গাহৰিটো মাত্ৰ এনেকুৱা এটা জন্তু চাৰিঠেঙীয়া জন্তু যিটো ইমান ডাঙৰ হোৱাৰ পিছতো ই এটা বহুত প্ৰলিফিক এনিমেল প্ৰলিফিক মানে বহুত পোৱালি দিব পাৰে এবাৰতে এটা এটা গাহৰিয়ে 12টা 14টা 16টালৈকেও পোৱালি দিয়ে যিটো নেকি আমি এইটো চাইজৰ আজি আমাৰ তাত যিবোৰ গাহৰি আছে সেইবোৰ প্ৰায় 200 কেজি 300 কেজিও হৈ যায় মেচিয়ৰ্ড মাইকী গাহৰিবোৰ 300 কেজিৰ চাৰিঠেঙীয়া মই নাভাবোঁ আৰু কিবা জন্তু আছে যিটোৱে নেকি এবাৰত 10টা 12টা 14টা 16টা পোৱালি দিয়ে চ' সেইটো এটা দ্বিতীয়তে গাহৰিৰ আপুনি যদি চাই প্ৰেগনেঞ্চি পিৰিয়ডটো যথেষ্ট শ্বৰ্ট কম্পেয়াৰ্ড টু ধৰক গৰু বা আন আমি এনিমেলৰ লগত যদি কম্পেয়াৰ কৰোঁ গাহৰিৰ প্ৰেগনেঞ্চি পিৰিয়ডটো মাত্ৰ 114 দিন বা 115 দিন চ' বছৰত আমি এজনী মাইকী গাহৰিৰ পৰা দুটাকৈ পোৱালি ল'ব বেটছ পোৱালি ল'ব পাৰোঁ চ' সেইকাৰণেও গাহৰিটো এটা খুব ভাল প্ৰফিটেবল বিজনেছ হ'ব পাৰে ছেকেণ্ড গাহৰিটোৰ এভাৰেজ গ্ৰ'থ ৰেট যিটো ডেইলি গ্ৰ' কৰিব পৰা ক্ষমতা এভাৰেজ গোটেই লাইফ চাইকেলটোত এটা গাহৰি এভাৰেজ ভাল ব্ৰিডৰ গাহৰি এটা 750 গ্ৰামৰ পৰা 800 গ্ৰামলৈকেও গ্ৰ' কৰিব পাৰে তাৰমানে আপুনি 100 দিনত একচুৱেলি এটা গাহৰি
70-75-80 কেজি কৰিব পৰা হ'ব পাৰে যদি আপোনাৰ ভাল ব্ৰিড আৰু ভাল আপুনি দানা তাক খুৱাই থাৰ্ড আপুনি যদি চাই ফিড কনভাৰ্জন ৰেচিঅ' মানে 1 কেজি দানা খাই কিমান বাঢ়িব পাৰে এটা গাহৰি আমি চাইছো যে যদি ভাল দানা হয় এটা গাহৰিক আমি 2 কেজি দানা খুৱাই 1 কেজি গ্ৰো কৰাব পাৰো বা 1:2 ৰেচিঅ' মানে 2 পৰিমাণৰ দানা 1 পৰিমাণ বাঢ়িব গাহৰিটো 1 কেজি দানা খুৱাই আমি আধা কেজি তাক গ্ৰো কৰাব পাৰো 2 কেজি দানা খুৱাই তাক আমি 1 কেজি গ্ৰো কৰাব পাৰো তেনেকুৱা FCR থাকা ব্ৰইলাৰ মুৰ্গীৰ বাহিৰে আৰু সাগৈ বহুত কমহে এনিমেল আছে যাৰ নেকি ইমান ভাল FCR পোৱা যায় সো এইবিলাক কাৰণত গাহৰিটো ভালকে কৰিব জানিলে এটা প্ৰফিটেবল বিজনেস খালি ইয়াতে মই দুটামান কথা ক'ব লাগিব কাৰণ তুমি গাহৰি পালনৰ কথা খুদিছা যিসকল মানুহে গাহৰি পালন কৰে মই তেখেতসকলক জৈৱ সুৰক্ষাটো খুব ভালকৈ মেইনটেইন কৰিবলৈ কম কাৰণ 2020 চনৰ পৰা আমাৰ বহুত ঠাইত গাঁৱে গাঁৱে আমাৰ আফ্ৰিকান সোয়াইন ফিভাৰ যেটো এটা ভাইৰেল ডিজিজ আছিল সেই ডিজিজটো অহাৰ কাৰণে আমাৰ বহুত গাঁৱত এফেক্ট হৈছে সেই বেমাৰী গাহৰিৰ কন্টেক্টত আহিলে হয় বা সেই বেমাৰটো মানুহে বেমাৰী গাহৰি কন্টেক্টত আহি আকৌ যদি ভাল গাহৰিৰ কন্টেক্টত আহে তেনেকে সেইটো স্প্ৰেড হয় সেই বেমাৰটো চৰাই চিৰিকটিয়ে যদি বেমাৰী গাহৰি এটা সম্পৰ্কত আহি আমাৰ ভাল গাহৰিৰ সম্পৰ্কত আহে তেনেকে হ'ব পাৰে আমাৰ জুতা চেন্ডেলত যদি বজাৰত বেমাৰী গাহৰি মাংস বিক্ৰী কৰে তাৰ তেজৰ ওপৰত যদি মই খুস্কাৰি আহো আৰু সেই জুতা চেন্ডেলজোৰ পিন্ধিয়ে যদি মই ফাৰ্মত খুমাও তেনেকে মোৰ ফাৰ্মত আহিব পাৰে সো মই প্ৰথম এটা কম যে সকলোকে যদি আপোনালোকে গাহৰি ৰাখিছে এটা ৰাখক 10টা ৰাখক 100টা ৰাখক কিন্তু আপুনি বায়ো সিকিউৰিটি জৈৱ সুৰক্ষা মেইনটেইন কৰাটো খুব প্ৰয়োজন প্ৰথম দ্বিতীয় কথাটো হ'ল যে আপুনি যদি ব্ৰিডিং কৰে যদি আপুনি কমাৰ্শিয়ালি ব্ৰিডিং কৰে মই ভাবো যে তেতিয়া হলে অকমান আপুনি বেছিকৈ কৰিলে আপোনাৰ ৰিস্কটো কমি যায় ধৰক মিনিমাম আপুনি যদি 25 জনী বা 30 জনী মাইকী গাহৰি ৰাখি ল'ব পাৰে মই ভাবো তেতিয়া আপুনি যথেষ্টখিনি প্ৰডাকশন কৰিব পাৰিব আৰু আপুনি এজন সেলফ এমপ্লয়েড হিচাপে নিজকে সংস্থাপন কৰিব পাৰিব আপুনি প্ৰথমতে হয়তো ইমানখিনি ৰিসোৰ্স আপোনাৰ নাথাকিব পাৰে ষ্টাৰ্ট কৰিবলৈ কিন্তু আপুনি যি কেজনীৰে ষ্টাৰ্ট নকৰক 4 জনীৰে কৰে 5 জনীৰে কৰে কিন্তু যিমান সোনকালে আপুনি 25-30 জনী মাইকী গাহৰি কৰি ল'ব পাৰিব কিমান সোনকালে আপুনি এজন সাকসেসফুল পিগ ফাৰ্মাৰ হিচাপে নিজকে এস্টাবলিশ কৰিব পাৰিব সো এইখিনি কথা আৰু ট্ৰেনিং মই কম ট্ৰেনিংটো খুব প্ৰয়োজন ভাল কোনোবা জনে সাইন্টিফিক্যালি পিগ ৰিয়াৰিং কৰে তেনেকে ফাৰ্মাৰৰ লগত বা তেনেকে আমাৰ ৰাণীত আছে নেশনেল ৰিসাৰ্চ সেন্টাৰ ফৰ পিগছ তাত গৈ আপোনালোকে ট্ৰেনিং ল'ব পাৰে আমিও ট্ৰেনিং দিও বা আন তেনেকুৱা বহুত ভাল ফাৰ্মাৰ আছে অসমত যত নেকি ট্ৰেনিং দিয়ে তো আপোনালোকে সাইন্টিফিক পিগ ৰিয়াৰিংৰ বিষয়ে অলপ ট্ৰেনিং যদি লৈ লয় হেতু আপোনালোকক নিশ্চয় আপোনালোকৰ এই বিজনেছটোত সফল হ'বলৈ সহায় কৰিব গাহৰি পালনৰ লৈ কিছুমান মানুহৰ ভুল ধাৰণা আছে নেকি আপুনি কি বুলি ভাবে স্যাৰ নিশ্চয় যদি আপুনি চাই ভাৰতবৰ্ষত গাহৰি সেক্টৰটো বহুত বিশেষ মানে ডেভেলপড হোৱা নাই কাৰণ যদি আপুনি পোল্ট্ৰি সেক্টৰৰ লগত মানে পোল্ট্ৰি সেক্টৰ নহয় পোল্ট্ৰি ইন্ডাষ্ট্ৰি লগত আপুনি কম্পেয়াৰ কৰে ডেইৰী ইন্ডাষ্ট্ৰি লগত কম্পেয়াৰ কৰে গাহৰিটো বিশেষ আগবাঢ়িব পৰা নাই ভাৰতবৰ্ষত কাৰণ গাহৰিৰ প্ৰতি এটা টেবু আছে মানুহৰ কিছুমান কমিউনিটিয়ে গাহৰিটো ঘৃণাৰ চকুৰে চায় আমাৰ নৰ্থ ইষ্টৰ কথাটো অলপ বেলেগ নৰ্থ ইষ্টতো এটা সময়ত আছিল য'ত নেকি উচ্চ বৰ্ণ হিন্দু মানুহসকলে গাহৰিটোক এটা ঘৃণাৰ চকুৰে চাইছিলে সেই সলনি হ'ল এতিয়া নতুন সামে আমাৰ ট্ৰাইবেল মানুহে যিমান গাহৰি খায় আজিৰ ডেটত মই ভাবো নন ট্ৰাইবেল মানুহে তাতকৈ বেছি গাহৰি খায় সো নৰ্থ ইষ্টৰ সিনেৰিয়টো অলপ বেলেগ কিন্তু যদি গোটেই ভাৰতবৰ্ষক হিচাপে আপুনি চাই তেতিয়া হলে দেখিব যে গাহৰি সেক্টৰটো পিছপৰি থকা মেইন কাৰণ কি হৈছে যিসকল মানুহৰ হাতত কেপিটেল আছে যিসকল মানুহ ডাঙৰ বিজনেস কৰে সেই সকল মানুহে গাহৰি সেক্টৰটোত ইনভেস্ট কৰিবলৈ এতিয়াও ৰেডি নহয় সো যিকোনো সেক্টৰ এটা যদি ইন্ডাষ্ট্ৰি ৰূপে গঢ়ি উঠিব লাগে তেতিয়া হলে তাত ইনভেষ্টমেন্ট লাগিব সো ডেফিনেটলি ভাৰতবৰ্ষত এতিয়াও গাহৰি প্ৰতি মানুহৰ খুব এটা যে পজিটিভ
ছ'চিয়েল হেৰিত কণ্টেক্সটত কৈ আছোঁ খুব এটা পজিটিভ ইমেজ নাই কিন্তু লাহে লাহে চেঞ্জ হৈ আছে মই ভাবোঁ আহি থকা সময়ত এইটো আৰু সলনি হ'ব আৰু আমিও সেই বস্তুটো সলনি কৰাত যথেষ্টখিনি আমি কাম কৰি আছোঁ কাৰণ যদি চাই আপোনালোকে এফালৰ পৰা যিসকল মানুহে গাহৰিটোক নৰ্মেল গাহৰিটোক দেখিলে ঘৃণা কৰে সেইসকল মানুহে কিন্তু 5 ষ্টাৰ হোটেলত গৈ যেতিয়া ইংলিছ ব্ৰেকফাষ্ট কৰে তাত আকৌ চচেজ চালামি বেকন এইবিলাক কিন্তু গাহৰিৰে প্ৰডাক্ট তেওঁলোকে খুব প্ৰাউডলি খায় বা সেইবোৰ তেওঁলোকে কনজিউম কৰে তেতিয়া তেওঁলোকে গাহৰিটোক যিটো তেওঁলোকৰ নৰ্মেলি যিটো চকুৰে চায় সেই প্ৰডাক্টবিলাকক কিন্তু সেইটো চকুৰে নাচায় চ' দেৰ ইজ এ কণ্ট্ৰাডিকশ্যন আৰু সেই কণ্ট্ৰাডিকশ্যনটো মই ভাবোঁ লাহে লাহে সলনি হৈ আছে গাহৰি মাংস যথেষ্ট পপুলাৰ হৈ গৈ আছে ডিমাণ্ড বাঢ়ি গৈ আছে চ' আই থিংক দ্য ছেক্টৰ ইজ মুভিং টুৱাৰ্ডছ এ পজিটিভ ডিৰেকশ্যন ছাৰ আপুনি নেডাৰলেণ্ড আৰু বেলজিয়াম অতি ঠাইৰ পৰা আপুনি বহুতো শিক্ষা শিকি আহিলে আৰু আপুনি সেই শিক্ষাৰ লৈ আপুনি আমাৰ সমাজক আমাৰ পাব্লিকক আপুনি কি মেছেজ দিব বিচাৰে ছাৰ মই আজি যিটো আমি গাহৰিৰ ওপৰত কাম কৰি আছোঁ তাৰ যিটো মই প্ৰথমে যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মই মানে ইমান ক্লিয়াৰ নাছিলোঁ যে মই কি কৰিম মই গাহৰি ছেক্টৰটোত কাম কৰা ষ্টাৰ্ট কৰিছিলোঁ জানিছিলোঁ যে গাহৰি ছেক্টৰটোত বহুতখিনি চেলেঞ্জেছ আছে প্ৰব্লেম আছে কিন্তু মই এই ছেক্টৰটোত কি একজেক্টলি কৰিম সেই ক্লিয়াৰিটিটো কিন্তু যেতিয়া মই প্ৰথমবাৰৰ বাবে 2015 চনত এখন নেডাৰলেণ্ডৰ ফাৰ্ম 1000জনী মাইকী গাহৰি থকা ফাৰ্ম ভিজিট কৰিব পাইছিলোঁ তেতিয়াহে মোৰ মনত এটা মানে ক্লিয়াৰিটি আহিছিল যে গাহৰিটো এনেকৈ কৰিব পাৰি গাহৰি ছেক্টৰটো এনেকৈ আগবঢ়াই লৈ যাব পাৰি আৰু তেতিয়াই কিছুমান সপোন দেখিছিলোঁ তাৰপিছত মই 2015ৰ পৰা প্ৰায় 2018 চনৰ লাষ্টলৈকে ইউৰোপত মই সঘনে অহা যোৱা মই কৰিছিলোঁ আৰু যেতিয়া মই গৈছিলোঁ তাত তেতিয়া মই প্ৰায়ে তাত ফাৰ্ম হওক কিছুমান জেনেটিক কোম্পানীৰ অফিচেই হওক ফিড মিলেই হওক ইকুইপমেণ্ট মেনুফেকচাৰাৰ হওক সেইবোৰ মানুহৰ লগত তাৰ ইণ্ডাষ্ট্ৰীৰ যিটো ভেলু চেইন আছে পিগাৰী ইণ্ডাষ্ট্ৰী ইউৰোপৰ সেইটোৰ লগত মই সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছিলোঁ আৰু সেইখিনিয়ে মোক বহুতখিনি শিকিবলৈ সুবিধা দিছিলে যিটো নেকি আজি আমি ইয়াতে নিজৰ ফাৰ্মতো প্ৰেক্টিছ হিচাপে ডেভেলপ কৰিছোঁ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিজিয়ৰ হিচাপে ডেভেলপ কৰিছোঁ আৰু আমি সেইবোৰ বস্তুকে আমাৰ যিবোৰ ফাৰ্মাৰ্ছ আমাৰ ওচৰত ট্ৰেইনিঙৰ কাৰণে আহে আজিও তোমালোকে জানা আমাৰ ইয়াতে এটা ট্ৰেইনিং চলি আছে 3 দিনীয়া য'ত নেকি 18জন ব্যক্তি অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে চ' আমি তেখেতসকলক এই কথাবোৰে আমি শিকাওঁ বা তেখেতসকলৰ লগত শ্বেয়াৰ কৰোঁ তাৰ বাহিৰে মই ভাবোঁ যে পিগাৰী ছেক্টৰটোত আমাৰ ইয়াত বহুতখিনি এতিয়াও গেপ আছে কৰিবলৈ বহুত আছে আমাক এতিয়াও কিছুমান বস্তু যদিও অলপ আগতকৈ চেঞ্জ হৈছে 2014 চনত যেতিয়া আমি আৰম্ভ কৰিছিলোঁ তেতিয়া আৰু আজিৰ মাজত এই ছেক্টৰটো যথেষ্ট মই ভাবোঁ ডেভেলপ হৈছে কিন্তু এতিয়াও বহুতখিনি হ'বলৈ আছে আমি এতিয়াও মই ভাবোঁ ডেভেলপ পিগ ৰিয়াৰিং কাণ্ট্ৰিজবিলাকৰ পৰা প্ৰায় 30-40 বছৰ পিছ পৰি আছোঁ আমাৰ ইয়াত এতিয়াও ভাল জেনেটিক্স পাবলৈ নাই আমাৰ ইয়াত ফিড যিবোৰ ভাল ফিড তাৰ দামবোৰ বহুত বেছি আমাৰ ইয়াত ফাৰ্মাৰ্ছৰ যিটো চাইণ্টিফিক নলেজ আৰু স্কিল ছেট হ'ব লাগে সেই স্কিল ছেটখিনি নাই চ' এই বস্তুবোৰত আমি কাম কৰিবলগীয়া আছে আমাৰ ফাৰ্মাৰ্ছসকলে কাম কৰিবলগীয়া আছে তেওঁলোকে যিমান পাৰে মই ভাবোঁ যে চাইণ্টিফিক নলেজটো পিগ ৰিয়াৰিঙৰ ল'লে তেওঁলোকে বেনিফিটেড হ'ব কাৰণ কোৱা যায় যে পিগাৰী ইজ এ ছাকচেছ ষ্টৰি অফ ছায়েন্স বুলি কয় মানে চাইণ্টিফিকেলি যিবিলাক পোৱা গৈছে পিগাৰী ছেক্টৰটোত সেইটো হাতে কামে ইউৰোপ বা আমেৰিকা বা কিছুমান এছিয়ান কাণ্ট্ৰিজতো তেওঁলোকে সেইটো প্ৰেক্টিকেলি ইউজ কৰি তাৰ পৰা লাভ উঠাইছে চ' সেই লাভবোৰ আমি কেনেকৈ ল'ব পাৰোঁ সেই বস্তুটো আমি চাব লাগে ভাৰত আৰু উত্তৰ পূব ভাৰতৰ গাহৰি পালনৰ সৰ্বাধিক সমস্যা কি কি ছাৰ আমাৰ ইয়াত চেলেঞ্জেছবোৰ কি গাহৰি পালনৰ চেলেঞ্জবিলাক এটাতো মই ভাবোঁ যে আমাৰ ওচৰত যিমানবোৰ ডেকা চাম এতিয়া আহে বহুতৰে এই ছেক্টৰটোত কাম কৰাৰ ইচ্ছা কিন্তু তেওঁলোকৰ হাতত কেপিটেল নাথাকে তো মই ভাবোঁ যে আমাৰ ইয়াৰ যিসকল নতুন প্ৰজন্ম ওলাই আহিছে তেওঁলোকে কৰিব পৰা নাই বহুতে ইচ্ছা থকাৰ স্বত্তেও কাৰণ তেওঁলোকৰ হাতত
কেপিটেল বিশেষ নাই তো এটাতো মই ভাবোঁ যে কেপিটেল যিটো নেকি ধৰক সেই কেপিটেলৰ গেপটো আমি বেংক ফাইনেন্স বা আদিৰ দ্বাৰা আমি কৰিব পাৰোঁ বা চৰকাৰৰ কিছুমান আঁচনিৰ দ্বাৰা কৰিব পৰা যায় দুই এটা আঁচনি নহয় আহিব লৈছে আগতকৈ বেংকবিলাকে কমাৰ্চিয়েল পিগাৰীত লেণ্ডিং অকণমান হ'লেও বাঢ়িছে আগতকৈ কিন্তু বহুতখিনি কৰিব লগা আছে মই প্ৰথম চেলেঞ্জটো মই ক'ম যে এভেইলেবিলিটি অফ ইজি কেপিটেল এণ্ড ফাইনেন্স ইজ ফাৰ্ষ্ট ছেকেণ্ড থিং এভেইলেবিলিটি অফ গুড ব্ৰিড গুড কোৱালিটি পিগলেট আমাৰ ইয়াত এতিয়াও ভাল কোৱালিটিৰ পিগলেট মই জানো যে এটা গাহৰি 6 মাহত আমি 120 কেজি 130 কেজি কৰিব পৰা হ'ব লাগে যিটো নেকি আমাৰ ইয়াৰ যিটো পোৱালি এতিয়াও আমি কৰিব পৰা হোৱা নাই আমি এতিয়া 6-7 মাহত 100 কেজি মান কৰোঁ কিন্তু 120 কেজি 130 কেজি ইউৰোপত তেওঁলোকে 180 দিনত 130-40 কেজি কৰে চ' সেই লেভেলটো পাবলৈ আমাৰ এতিয়াও সময় আছে চ' এভেইলেবিলিটি অফ গুড ব্ৰিড এণ্ড গুড পিগলেট ইজ ছেকেণ্ড থাৰ্ড চেলেঞ্জ আই উড চে ইজ availability of quality veterinary care and extension service আমাৰ ইয়াত veterinary care বা extension service পাবলৈ ফাৰ্মাৰ্ছ সকলে এতিয়াও বহুত struggle কৰি থাকে number of veterinarians in a block is very small বহুত কম সংখ্যক ডক্টৰ আছে সো গোটেই এটা ব্লক বহুত ডাঙৰ হয় তাত কভাৰ কৰাটো তেখেতসকলৰ কাৰণে প্ৰেক্টিকেলি ইম্পচিবল তাতো যদিও এতিয়া এম্বুলেন্স সাৰ্ভিস আদি গভৰ্ণমেণ্টে আনিছে সেইটো হয়তো অকমান হলেও ইমপ্ৰুভমেন্ট এটা আনিব কিন্তু তাত এই এৰিয়াটোতো কৰিবলৈ বহুত আছে এভেইলেবিলিটি অফ ভ্যাকচিনস গাহৰিত এতিয়া আমাৰ ইয়াত 3-4টা ভ্যাকচিন আমি পাওঁ ধৰক আমি ক্লাছিকেল সোয়াইন ফিভাৰ ভ্যাকচিন এভেইলেবল আছে ফুট এণ্ড মাউথ ডিজিজৰ ভ্যাকচিন এভেইলেবল আছে তাৰ পিছত আমি আৰু আইৰন ইনজেকশন এভেইলেবল আছে কিন্তু যদি চাওঁ তাৰ বাহিৰেও সিৰকো ভাইৰাছ ভ্যাকচিন আছে পাৰ্ভো ভাইৰাছ ভ্যাকচিন আছে ইকোলাই ভ্যাকচিন আছে এইবিলাক ভ্যাকচিন আমাৰ ইণ্ডিয়াতে এভেইলেবল নহয় সো মই ভাবো যে এই ক্ষেত্ৰখনতো কৰিবলগীয়া বহুতখিনি আছে আৰু থাৰ্ড এণ্ড লাষ্ট মই ভাবো যে এনিমেল ট্ৰান্সপোৰ্টেশন ইজ এ বিগ চ্যালেঞ্জ লজিষ্টিক্স সো আমাৰ ইয়াত লজিষ্টিক্স এটা চ্যালেঞ্জ এই লজিষ্টিক চ্যালেঞ্জৰ কাৰণে আমাক এনিমেল ট্ৰান্সপোৰ্ট কৰা লাইসেন্স থকা আমাক ভেহিকলস লাগে আমাক এনিমেল ট্ৰান্সপোৰ্ট কৰা ভেহিকলৰ মই ভাবো এটা যদি বিশেষ আঁচনি আনে বহুতখিনি ফাৰ্মাৰ ষ্টাৰ্টাৰ বেনিফিটেড হ'ব স্যাৰ সিম্বায়োটিক ফুডছ কেনেকুৱা প্ৰতিষ্ঠান আপুনি আমাৰ দৰ্শকসকলক সহজ ভাষাৰে আপুনি বুজাই দিবলৈ আপোনাক অনুৰোধ জনালো স্যাৰ সিম্বায়োটিক ফুডছটোক আমি এনে যদি আপোনালোকে কনষ্টিটুৱেণ্টটো চাই মানে আমিনো কি আমি এটা প্ৰাইভেট লিমিটেড কোম্পানী আমি দুজন প্ৰতিষ্ঠাপক এই কোম্পানীটোৰ আছিলোঁ কিন্তু আমাৰ এই কোম্পানীটোত বাহিৰৰ ইনভেষ্টৰ আছে আমাৰ ইয়াত ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট আছে আমাৰ ইয়াত নেট ফি ভেঞ্চাৰ কেপিটেলৰ ফাণ্ডিং আছে আমাৰ ইয়াত ইণ্ডিভিজুৱেল আমাৰ ফ্ৰেণ্ড ফেমিলি যোনে ইনিচিয়েল ষ্টেজত আমি যেতিয়া কামটো ষ্টাৰ্ট কৰিছিলোঁ অলপ পইচা দি যোনে সহায় কৰিছে তেনেকুৱা আমাৰ শ্বেয়াৰ হোল্ডাৰ্ছ আছে বাট ইট ইজ এ প্ৰাইভেটলি হেল্ড কোম্পানী প্ৰথম কথা দ্বিতীয় কথা আমি যদিও প্ৰাইভেট কোম্পানী কিন্তু আমাৰ ফিলছফিটো 3টা পিজৰ ওপৰত গঢ়িছে ফৰ এক্সাম্পল আমি প্ৰফিটেবল হ'ব লাগিব কাৰণ এটা আমি প্ৰাইভেট ভেঞ্চাৰ আমি কোনো চৰকাৰী অনুদান বা প্ৰাইভেট ডোনেশ্যন বা গ্ৰান্টৰ ওপৰত চলা অৰ্গেনাইজেশ্যন নাই আমাৰ কোম্পানীত আজি প্ৰায় 35 জন মান মানুহ ইয়াতে কাম কৰে চাকৰি কৰে সো আমাৰ মান্থলি স্যালাৰি আমি 5-6 লাখ টকাৰ মান্থলি স্যালাৰি দিব লাগে তাৰ বাহিৰে আমাৰ যেটো গাহৰিৰ কাৰণে আমি দানা উঠাও তাত আমাৰ 12-15 লাখ টকাৰ খৰচ আছে ইলেক্ট্ৰিচিটি বিল আমি প্ৰায় গোটেইখিনি মিলাই 1 লাখ টকা মানৰ ইলেক্ট্ৰিচিটি বিলেই দিওঁ সো তেনেকুৱা আমাৰ ট্ৰান্সপোৰ্টেশন খৰচ আছে এই সকলোবোৰ যদি আমি সাস্টেইনেবল কৰিব লাগে ডেফিনেটলি আমি প্ৰফিট কৰিব লাগিব তেতিয়াহে আমি সাস্টেইন কৰিব পাৰিম সো প্ৰথম পি টু হ'ল যে আমি প্ৰফিটেবল কোম্পানী সেকেন্ড পি টু হ'ল পিপল ষ্টেক হোল্ডাৰ আমি যিসকল মানুহৰ লগত জড়িত হৈ আছো আমি বিচাৰো যে সেই মানুহসকলৰ ইন্টাৰেষ্টত আমি কাম কৰিব পাৰো বি দে আৱাৰ ইনভেষ্টৰ্ছ তেওঁলোক আমাৰ এমপ্লয় তেওঁলোক আমাৰ ফাৰ্মাৰ্ছ বন্ধুসকল যিসকলে আমাৰ লগত কাম কৰে আমাৰ লগত ট্ৰেইনিং কৰে আমাৰ পৰা পিগলেটছ কিনে আমাৰ পৰা ব্ৰিডিং এনিমেল কিনে আৰু তাৰ বাহিৰেও আমাৰ সকলোতকৈ ডাঙৰ হেৰি আমাৰ কনজিউমাৰবোৰ
যোনে আমাৰ প্ৰডাক্ট ব্যৱহাৰ কৰে সো আমি এই গুটেইখিনি পি এই গুটেইখিনি সেকেন্ড পি যেটো পিপল সো উই আর ভেরি ভেরি কনসার্ন অ্যাবাউট দ্য পিপল দ্যাট উই ওয়ার্ক উইথ উই ওয়ার্ক ফর থার্ড ইজ দ্য প্ল্যানেট আমি সবে জানো ক্লাইমেট চেঞ্জ ইজ এ রিয়েলিটি সাস্টেনেবল businesses is the future green businesses is the future so ami he karneo ami etu loyu khub sensitive je jate amar karon commercial activity hole ki hoy olop holeo environment ot tar impact thake so ami jiman paru environment ot planet or uporot jate amar company to eta buja hoi no pore ami eta planet or karone negative impact no koru tar karone jikhini koribo lage ami koribole kodai ট্রাই কৰো আৰু আমি বেস্ট প্ৰেক্টিসেছ ব্যৱহাৰ কৰো আমি এনিমেল ওয়েলফেয়াৰৰ প্ৰতি বহুত কনসার্ন যদিও এট দ্য এন্ড আমাৰ গাহৰিবোৰ ডেফিনেটলি আমি মাংসৰ কাৰণে পুহু কিন্তু যিমান দিন আমাৰ লগত গাহৰিখিনি থাকে যাতে সিহঁতে এটা ভাল পৰিবেশত থাকিব পাৰে হেলদি কন্ডিশনত থাকিব পাৰে সিহঁতক এটা আমি ভাল এনভায়ৰনমেন্ট দিব পাৰো there is no cruelty on them that is something that we are very very sensitive about aru heitue ami eta social business boli nijoke ami bhabu karon ami profit ot ko beshi impact korisu jar karone apuni janeke muk introduction ot koisile je Ohom sarkare muk Ohom Gaurav award dise karon moi bhabu Ohom sarkare muk Ohom Gaurav award diar main karon tu asil je ami jikhini manuhor logot kam kori asu eta jitu impact society t ami impact create korisu সেই ইম্প্যাক্টৰ কাৰণে এই ৰেকগনিশনটো আহিছে আৰু এটা মই আপোনাক মানে মই পাব্লিকলি এতিয়ালৈকে শেয়াৰ কৰা নাছিলো কিন্তু মই আজি আপোনালোকৰ এই পডকাষ্টৰ থ্ৰুদি মই শেয়াৰ কৰিবলৈ খুকি হৈছো যে এই 2024 ইয়াৰত এটা বুদ্ধা ফেলোশ্বিপ বুলি ফেলোশ্বিপ আছে যেটো বুদ্ধা ইনষ্টিটিউটে চলাই যেনেকে আপোনালোকে জানে অশোকা ফেলোশ্বিপ আছে ঠিক তেনেকে বুদ্ধা ফেলোশ্বিপ ইণ্ডিয়াত চলে সো I have been selected as one of the Buddha Fellows for 2024. So, hetu eta because congratulations sir. Ami jitu impact kori asu, create kori asu, hetu saiplai amak fellowship to dise. So, we basically look into these three things and jikhokole mane bhabe je symbiotic foods nu ki. So, tekhet kokole mur ekhini kotha khunile sagoi buji pabo aru bahute bhabe je e teuluke nu mane bahut sagoi korbar pura তেওঁলোকে মানে বহুত অনুদান পাইছে ডোনেশন পাইছে বা কিবা তেনেকুৱা একো নহয় আমি সৰকাৰৰ সুবিধা হিচাপে মই একদম ক্লিয়াৰলি কৈ দিব বিচাৰিছো এতিয়ালৈকে আমি আমাৰ নীতি হাব ইনকিউবেশন সেন্টাৰ আছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি তাত আমি এটা আৰ্টিফিশিয়াল ইনসেমিনেশন পিগৰ ল্যাব এটা স্টাৰ্ট কৰিবৰ কাৰণে পিচিং কৰিছিলো তাৰ কাৰণে আমাক ৰাফটাৰ বুলি এটা সেন্ট্ৰেল স্কিম আছে সেই ৰাফটাৰ স্কিমত আমি 20 লাখ টকাৰ এটা গ্ৰান্ট পাইছিলো তাৰে 16 লাখ টকা আমি এতিয়ালৈকে পাইছো গুটেখিনি পইচা পোৱা নাই ডাইৰেক্ট গ্ৰান্ট বা সাবসিডি হিচাপে মাত্ৰ আমাৰ এই কোম্পানীটোত সেই 20 লাখ টকাৰে এটা স্যাংশন আছে তাৰ বাহিৰে ডেফিনেটলি আমাৰ বেংকৰ লোন আছে যত নেকি আমি কোলাটেৰাল ফ্ৰী লোন লৈছো যেটো CGTSME বুলি এটা ক্ৰেডিট গ্যাৰান্টি ফান্ড বুলি আছে ক্ৰেডিট গ্যাৰান্টি ফান্ডৰ আন্ডাৰত আমি 2 crores-লৈকে যেটো কোলাটেৰাল ফ্ৰী লোন থাকে হেতু আমি লৈছো হেতু obviously সরকারি পলিসি তার কারণে আমি হে বেনিফিট টু পাইছো সিমিলারলি সিম্বায়োটিক ফুড এটা স্টার্টআপ হয় স্টার্টআপ ইন্ডিয়াত আমি রেকগনাইজড স্টার্টআপ হয় আমি 3 বছৰৰ কাৰণে 10 বছৰৰ সময়ত যিকোনো স্টার্টআপে 3 বছৰৰ কাৰণে এটা ট্যাক্স এক্সামপশন লব পাৰে ইনকাম ট্যাক্স আমি যোৱা বছৰত ট্যাক্স এক্সামপশন ইনকাম ট্যাক্স এক্সামপশন পাইছো কাৰণ যেতিয়া আপুনি এগ্ৰিকালচাৰ সেক্টৰত হলেও যদি আপুনি কোম্পানী হিচাপে এগ্ৰিকালচাৰ কৰে তেতিয়া আপোনাৰ ট্যাক্স ইনকাম ট্যাক্সৰ স্ল্যাব বিলাক বাকি কোম্পানীৰ সমানে হয় সো আমি যোৱা 5-6 বছৰ ইনকাম ট্যাক্স পে কৰা কোম্পানী হয় আমি বাট আমি যোৱা বছৰৰ পৰা 3 বছৰৰ কাৰণে ট্যাক্স এক্সামপশন পাইছো that is another facility from the government that we have received otherwise we are a startup jot niki private funding আছে jot niki ami nijor পইচা লগাইছো jot niki ami banker পৰা লোন লৈছো jot niki ami net fee venture capital পৰা funding লৈছো তেনেকৈ আমাৰ কোম্পানীটো আজি আমি এইখিনি আনিবলৈ সক্ষম হৈছো Sir, your company provides traceable and hygienic. What does it mean?
আপুনি কি ক'ব বিচাৰে স্যাৰ ইয়াৰ বিষয়ে খুবেই গুৰুত্বপূৰ্ণ হয়নে স্যাৰ এইটো হাইজেনিক মেইনটেইন কৰিবলৈ যেটো আমি কথা কৈ আছো যে ট্ৰেসেবিলিটি এতিয়া কি হৈছে আপোনালোকে দেখিছে যে কোভিডৰ পিছত কৰোনাৰ পিছত মানুহসকল মানে আমি খাদ্যটোক লৈ আমি যথেষ্ট কনসিয়াস হৈ পৰিছো আমি এতিয়া শাক-পাচলিয়ে হওক মাছ মাংসই হওক ক'ত উৎপন্ন হৈছে কেনেকুৱাকৈ তাক উৎপাদন কৰা হৈছে সেইটো আমি এটা যথেষ্ট আমি কনসিয়াস এজ এ কনজিউমাৰ আজি আৰু হ'বও লাগে বুলি মই ভাবো সো সেই কাৰণে আমি যেটো কনসেপ্টৰ কথা কৈ আছো যে আমাৰ গাহৰিটো ট্ৰেসেবল হ'ব লাগে মানে আপোনাৰ প্লেটত জি পিস আপুনি মাংস খাব সেই মাংসটো কেনেকুৱা এটা গাহৰিৰ পৰা আহিছে কেনেকুৱা কন্ডিশনত সেই গাহৰিটোক ডাঙৰ কৰা হৈছে কিমান হাইজিন মেইনটেইন কৰা হৈছে সেইটোকে ট্ৰেসেবিলিটি বুলি কয় সো আমি সেই ট্ৰেসেবল মিট মানুহক দিবলৈ চেষ্টা কৰি আছো কাৰণ মই ভাবো যে পিগাৰী সেক্টৰটো গাহৰি বুলি কওঁতে আগতে আমি কি বুজিছিলো এই যে টাউনৰ নলা নৰ্দমা ড্ৰেইনত কৰবা লেটেৰা ঠাইত চৰিফুৰা গাহৰি যেতিয়া আমাৰ চকুৰ আহে মাংসটো খাবৰ সময়ত যদি তেনেকুৱা কিছুমান দৃশ্য আমাৰ ভাহি আহে তেতিয়া হলে কেতিয়াও আমি এই মাংসটো মানে এজ এ কনজিউমাৰ লবলৈ আমি সদায় এটা কুণ্ঠাবোধ কৰিম সো আমি সেই বস্তুটো খলনি কৰিব বিচাৰিছো মই ভাবো ভাৰতবৰ্ষত বিশেষকৈ গাহৰিৰ প্ৰতি মানুহৰ যেটো মাইন্ডসেট সেই মাইন্ডসেটটো হোৱাৰ মেইন কাৰণটো হ'ল এইটো যে গাহৰি বিলাক কিটো কন্ডিশনত পালন কৰে সো আমি সেই মাইন্ডসেটটোকে খলনি কৰিব বিচাৰিছো সেই কাৰণে আমি হাইজিন সাফসিকুন হাইজিন ইন টার্মস অফ ৰিয়াৰিং গাহৰিখিনি কি কন্ডিশনত পালন কৰা হয় হাইজিন ইন টার্মস অফ প্ৰডাকশন মাংসটো কেনেকুৱা কন্ডিশনত তাক পেকেজিং কৰা হৈছে হ্যান্ডেল কৰা হৈছে প্ৰসেসিং কৰা হৈছে সো এই গুটেই চেইনটোতে আমি হাইজিনটোত আমি বহুত বেছি সেই কাৰণে ইম্পৰ্টেন্ট দিছো আৰু যিসকল কনজিউমাৰে আমাৰ প্ৰডাক্ট ব্যৱহাৰ কৰে আমি খুব ভাল ফিডব্যাক পাওঁ তেখেতসকলৰ পৰা তেখেতসকল খুবেই হ্যাপি আমাৰ প্ৰডাক্টটো তেওঁলোকে ব্যৱহাৰ কৰিব পোৱাৰ কাৰণে সো মই ভাবো there is a huge potential আৰু আমাৰ বাকি ফাৰ্মাৰ্স সকলেও বাকি প্ৰডিউসাৰ সকলেও এই কথাখিনি মানে মনত ৰাখিব লাগে How does symbiotic foods help new aspiring farmers? প্ৰথম কথাটো আমি নতুন ফাৰ্মাৰ সকলক যিসকল মানে ডাইৰেক্টলি আমাৰ লগত ইনভলভ নহয়ও আপোনালোকে জানিব মোৰ এটা ইউটিউবত চেনেল আছে মনোজ কুমাৰ বসুমতাৰী দা পিগমেন্ট বুলিকে মই সেই চেনেলটোত মাজে মাজে আমাৰ ফাৰ্মৰ কিছুমান এক্টিভিটিজ কিছুমান ভিডিঅ'ছ আপলোড কৰি থাকো বহুতখিনি এসপাইৰিং ফাৰ্মাৰ্ছে যেতিয়া মোক পায় তেতিয়া তেওঁলোকে জনায়ো যে স্যাৰ আপোনাৰ ভিডিঅ'বোৰ আমি ৰেগুলাৰলি চাই থাকো বহুত কথা তাৰ পৰা আমি শিকিব পাৰো সো আই থিংক সেইটো এটা আমি তেনেকে থ্ৰু দিও মানুহখিনিক ফাৰ্মাৰখিনিক এডুকেট কৰিবলৈ ট্ৰাই কৰো তাৰ বাহিৰেও আমি ফৰ্মেল এটা ট্ৰেইনিং কন্ডাক্ট কৰো ইয়াতে আমাৰ 3 দিনীয়া ট্ৰেইনিং এটা আছে য'ত নেকি আমাৰ ইয়াত নৰ্থ ইষ্টৰ বহুত ঠাইৰ পৰা আহি আমাৰ ইয়াত ট্ৰেইনিং কৰিছে এতিয়ালৈকে আমি 3000তকৈ বেছি ইউথক এই 3 দিনীয়া ট্ৰেইনিঙত আমি শিকাইছো আমাৰ এক্সপেৰিয়েন্স বিলাক তেখেতসকলৰ লগত শেয়াৰ কৰিছো আৰু তাৰ বাহিৰেও আমি যিসকলে ডাঙৰ ফাৰ্ম কৰিব বিচাৰে তেওঁলোকৰ মেন পাৱাৰকো আমি ট্ৰেইনিং অলপ দীঘলীয়া ট্ৰেইনিঙৰ থ্ৰু দি 10 দিন 15 দিনৰ ট্ৰেইনিঙো আমি প্ৰভাইড কৰো তেনেকৈও আমি তেওঁলোকক সহায় কৰিব চেষ্টা কৰো আমাৰ ইয়াত আমি ক্লাষ্টাৰ বনাইছো য'ত নেকি আমি আমাৰ ক্লাষ্টাৰৰ ফাৰ্মাৰ্স বিলাকৰ বেংক লিংকেজ কৰিবলৈ মানে চেষ্টা কৰিছো কিছুমান ফাৰ্মাৰ্সক আমি বেংকৰ লগত ক্ৰেডিট লিংক কৰাই দিবলৈ সক্ষম হৈছো সো এনেকৈ আমি সহায় কৰো বুলি তাৰ বাহিৰে আমাৰ ফাৰ্মাৰ্স বিলাকে নতুনকৈ খোলা ফাৰ্মত আমাৰ পিগলেট বা আমাৰ ব্ৰিডিং ষ্টক লয় কাৰণ আমি যোৱা 10 বছৰে আমাৰ ষ্টকখিনি যথেষ্টখিনি এটা প্ৰপাৰ ব্ৰিডিং পলিসি ফলো কৰি প্লাই এটা লেভেললৈ লৈ আহিছো সো আমাৰ এনিমেলছৰ পাৰফৰমেন্সখিনি যথেষ্ট কনসিস্টেন্ট একটো ভাল ব্ৰিড ভাল কোৱালিটি পিগলেট পোৱাটো আজিৰ ডেটত এটা ডাঙৰ চ্যালেঞ্জ আমাৰ ইয়াত সো মই ভাবো হেও আমি তেনেকৈ আমি ফাৰ্মাৰক হেল্প কৰি আছো
স্যার আপোনালোকে কোৱালিটি পিকলেটছ দিয়ে তাৰপিছত ফিড আৰু ভেটেনাৰী আপোনালোকেও প্ৰভাইড কৰে তাৰপিছত ট্ৰেইনিঙো দিয়ে আৰু ছাপৰ্টো কৰে আপোনালোকে আৰু ইয়াৰ ছাৰ্ভিচেছ কেনেকৈ আপোনালোকে এই কনজিউমাৰসকলক বা আমাৰ দৰ্শকসকলক আপোনালোকে কেনেকৈ প্ৰদান কৰে ছাৰ জেনেৰেলি আমাৰ তাত হেল্থৰ কাৰণে টেলিফোনৰ দ্বাৰা আমি বহুত কুৱেৰিজ পাওঁ মানে ডেইলি আমি কেতিয়াবাতো 15-20টালৈকেও ফোন পাওঁ ফাৰ্মাৰ্ছৰ পৰা যে ছাৰ মোৰ গাহৰিৰ এইটো হৈছে কি কৰিলে ভাল হ'ব তো তেনেকুৱা আমি ফোন পালে তেখেতসকলক কওঁ আপোনালোকে এটা সৰু ভিডিঅ' বনাই চিমটমছখিনি পঠাই দিয়ক তাৰপিছত যদি আমি সেইটো ভাবোঁ যে এইটো আমি ডায়েগন'জ কৰিব পৰা অৱস্থাত থাকোঁ তেখেতসকলক আমি এডভাইচ কৰোঁ কি কৰিলে ভাল হ'ব চ' তেনেকৈ আমি টেলিফোন আপুনি টেলিমেডিচিন বুলি ক'ব পাৰে বা তেনেকুৱা আমি ছাপোৰ্ট কৰিব চেষ্টা কৰোঁ তাৰ বাহিৰে ট্ৰেইনিঙৰ কথা মই অলৰেডি ক'লোঁ আমি কেনেকৈ আমি ট্ৰেইনিং দিওঁ আমি কোৱালিটি পিগলেটছৰ ওপৰত আমি বহুত আমি গুৰুত্ব প্ৰদান কৰোঁ আমি আমাৰ যিবোৰ পোৱালি বিক্ৰী কৰোঁ আমি পোৱালিবোৰ দুমহীয়া জেনেৰেলি 12 কেজিৰ ওপৰৰ পোৱালি আমি বিক্ৰী কৰোঁ চ' আমি যদি আপুনি চাই বজাৰত নৰ্মেল বজাৰত গৈ দেখিব যে বহুত কম ৱেইটৰ মানে 7 কেজি 8 কেজি মাকৰ পৰা অতৰোৱাৰ পিছতে বিক্ৰী কৰি দিয়ে তাৰপিছত কি হয় যোনে কিনি লৈ যায় তাৰ ঘৰত নি সেই পোৱালিটো ভালকৈ দানা খাব নোৱাৰে মৰে তেনেকুৱা চ' আমি সেইটো হ'ব নিদিওঁ আমি এজ এ ব্ৰিডাৰ মই ভাবোঁ আমি বেছি ইকুইপড নৰ্মেল ফাৰ্মাৰ এজনতকৈ চ' মাকৰ পৰা আমি জেনেৰেলি এমাহত অতৰাওঁ তাৰপিছত এমাহ আমি নাৰ্চাৰীত ৰাখোঁ সি যেতিয়ালৈকে ভালকৈ খাব পৰা নহয় তেতিয়ালৈকে আমি গাহৰি পোৱালিটো অতৰাই নিদিওঁ কাৰণ যেতিয়া মাকৰ পৰা অতৰোৱা যায় সেই সময়ত বহুত ডায়েৰিয়াৰ চিমটম হয় চ' সেইবোৰ যাতে নহয় দানা প্ৰপাৰ খাব পাৰে চ' আমি 12 পৰা 15 কেজিৰহে পোৱালি বিক্ৰী কৰোঁ আৰু তাৰ ওপৰৰো বিক্ৰী কৰোঁ কিন্তু মিনিমাম মানে 12 কেজি হ'বই লাগিব আমাৰ পোৱালি তাৰ তলত আমি বিক্ৰী নকৰোঁ আমি ক্লাছিকেল সোৱাইন ফিভাৰ ভেকচিন দিয়াহে পোৱালি বিক্ৰী কৰোঁ আমি এবাৰ ডিৱৰ্মিং কৰি দিওঁ চ' এনেকুৱা বহুতকেইটা বস্তু আমি ফ'ল' কৰোঁ আমাৰ প্ৰট'কলত যাৰ কাৰণে আমাৰ পোৱালিবোৰৰ যথেষ্ট ডিমাণ্ড আমি যিমান ডিমাণ্ড তাক ছাপ্লাইহে কৰিব নোৱাৰোঁ আমি মানা কৰিব লাগে বহুতখিনি মানুহক যে আমি দিব পৰা অৱস্থাত নাই আমাৰ পোৱালি বুকিং মানুহে কৰি 3 মাহ 4 মাহলৈকে ৱেইট কৰিবলগীয়া হয় কেতিয়াবা আমি আৰু এটা বস্তু ইয়াতে ইন্ট্ৰডাকশ্যন কৰিছিলোঁ যে যিটো চাগৈ আগত বহুত কম মানুহে কৰিছিল নে কৰা নাছিল নাজানো যে আমি ব্ৰিডিং ষ্টক বিক্ৰী কৰোঁ মানে আমি বেলেগ বেলেগ সাইজৰ ব্ৰিডিং এনিমেল বিক্ৰী কৰোঁ কোনোবাই যদি কয় যে মোক প্ৰেগনেণ্ট গাহৰি লাগে আমাক সাফিচিয়েণ্টলি যদি নটিচ দিয়ে আমি ইভেন প্ৰেগনেণ্ট গাহৰিও মানুহক বিক্ৰী কৰোঁ কিন্তু আমি 2 মাহ বা 3 মাহৰ প্ৰেগনেণ্ট গাহৰি বিক্ৰী কৰোঁ তাৰকৈ তলৰ কৰিলে ট্ৰেন্সপৰ্টেশ্যনত প্ৰেগনেঞ্চি ফেইল হোৱাৰ চান্স থাকে কাৰণে আমি 2 মহীয়া বা 3 মহীয়া প্ৰেগনেণ্ট গাহৰি বিক্ৰী কৰোঁ তেতিয়া সি নি এমাহৰ পিছতে পোৱালি পাই যাব চ' তাৰ ফাৰ্মিংটো বহুত কুইক হৈ যাব তাৰপিছত আমি ৰেডি টু ব্ৰিড এনিমেল বিক্ৰী কৰোঁ 80 কেজি 90 কেজি মাইকী গাহৰি নিয়ে এমাহৰ ভিতৰতে নিজে ছাৰ্ভিচ কৰাব পৰা তেনেকুৱা আমি বিক্ৰী কৰোঁ বেলেগ বেলেগ সাইজৰ আমাৰ ওচৰত ফাৰ্মাৰজনে যিটো সাইজৰ গাহৰি বিচাৰে ব্ৰিডিঙৰ কাৰণে আমি সেইটো সাইজৰ গাহৰি জেনেৰেলি দিওঁ চ' এইটো বহুত কম ফাৰ্মাৰ্ছে কৰি আছে চ' সেইটো এটা মানে ফাৰ্মিংটোত ফাষ্ট ফৰৱাৰ্ড কৰাত সহায় কৰে ছাৰ বহুত যুৱ প্ৰজন্মই পিক ফাৰ্মিং কৰিবলৈ দ্বিধা কৰে কেন পিক ফাৰ্মিং বি এ প্ৰফিটেবল বিজনেছ অফক'ৰ্ছ মই অলৰেডি কৈছোঁ যে বাকী লাইফ ষ্টকতকৈ পিগৰ কেইটামান বিশেষ গুণ আছে মই যি ক'লোঁ যে বহুত বেছিকৈ পোৱালি দিয়ে সোনকালে গ্ৰ' কৰে এভাৰেজ ডেইলি গ্ৰ'থ ৰেট বহুত ভাল সিহঁতৰ ফিট কনভাৰ্জন ৰেচিঅ' ভাল এই বস্তুটোৱে গাহৰি ব্যৱসায়টোত খুব প্ৰফিটেবল হোৱাৰ অপৰচুনিটি গঢ়ি তোলে যদি কোনোবাই ভালকৈ কৰে মই ভাবোঁ গাহৰিৰে তেওঁ খুব ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰিব লগতে তেওঁ ৰুৰেল এমপ্লয়মেণ্ট ক্ৰিয়েট কৰিব পাৰিব আৰু তেনেকুৱা বহুত এক্সাম্পল আছে আমাৰ অনুষ্ঠানতে ট্ৰেইনিং লৈ যোৱা তেনেকুৱা বহুত ফাৰ্মাৰ আছে যোনে নেকি হয়তো 2 বছৰ 3 বছৰ 4 বছৰ আগত আৰম্ভ কৰি আজি তেওঁলোকে এখন খুব ধুনীয়া ফাৰ্ম চলাই আছে লগতে 4-5জন মানুহক তেওঁলোকে চাকৰি দিছে লগতে
প্ৰত্যেক বছৰে যেতিয়া ৰিপাব্লিক ডেত জিলা ভিত্তিত বেষ্ট ফাৰ্মাৰ এৱাৰ্ড দিয়ে বহুত কেইজন ফাৰ্মাৰ আমি দেখোঁ আমাৰ ইয়াত প্ৰশিক্ষণ লৈ যোৱা ফাৰ্মাৰে বেষ্ট ফাৰ্মাৰৰ এৱাৰ্ড পায় চ' তেনেকুৱা ফাৰ্মাৰবিলাক আজি যদি আমি চাওঁ তেওঁলোক প্ৰত্যেকজনে একোজন স্বাৱলম্বী স্বাভিমান আৰু ইণ্ডিপেণ্ডেণ্ট ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট ব্যক্তি যোনে নেকি পিগ ফাৰ্মিঙৰ থ্ৰুদি এটা ধুনীয়া ব্যৱসায় কৰি আছে আৰু কিছুমানে লাখ টকাৰ কিছুমানে কোটি টকাৰো ব্যৱসায় কৰি আছে ছাৰ যদি এই পিগ ফাৰ্মিং কোনোবাই নতুন এছপাইৰিঙে যদি কৰিব বিচাৰে কিমান টকা পইচা ইম্পৰ্টেণ্ট হয় বা কিমান ইনভেষ্টমেণ্ট লাগিব আৰু ফাৰ্ষ্ট ষ্টেপটো কি হয় ছাৰ আপুনি অলপ দৰ্শকসকলক বুজাই দিব ছাৰ এনেতো পিগ ফাৰ্মিংটোত বেলেগ বেলেগ মডেল ব্যৱহাৰ কৰিব পৰা যায় আৰু ইনিচিয়েলি অফক'ৰ্ছ সকলোৰে নিজৰ ৰিচোৰ্চৰ ওপৰত ডিপেণ্ড কৰে চ' কোনোবাই হয়তো 5জনী মাইকী গাহৰিৰেও ষ্টাৰ্ট কৰিব পাৰে কোনোবাই 12জনীৰে ষ্টাৰ্ট কৰিব পাৰে কোনোবাই 20জনীৰে ষ্টাৰ্ট কৰিব পাৰে তো ষ্টাৰ্টিংটো নিজৰ ৰিচোৰ্চ মতে কৰক কিন্তু মই ক'ম যে যদি ব্ৰিডিং কৰে তেতিয়াহ'লে 30জনী মাইকী গাহৰি 30ৰ পৰা 40জনী মাইকী গাহৰি যদি ব্ৰিডিং কৰে সেইটো এটা খুব অপটিমাম স্কেলত কৰা হ'ব 30জনী মাইকী গাহৰিৰে বছৰি প্ৰায় 500ৰ পৰা 600 পোৱালি প্ৰডাকশ্যন কৰিব পাৰিব চ' তেওঁ পোৱালি হিচাপে যদি বিক্ৰী কৰে নাই বুলি ক'লেও 25-30 লাখ টকাৰ তেওঁ ৰেভিনিউ জেনেৰেট কৰিব পাৰে আৰু তেওঁ যদি ভাবে যে এই 500 গাহৰি মই নিজেই ডাঙৰ কৰি পেলাই বিক্ৰী কৰিম তেতিয়া তেওঁ সেইটোৰে কোটি টকাৰ এটা ব্যৱসায় গঢ়ি তুলিব পাৰে ডেফিনেটলি সেইটো একেবাৰে ডে ওৱানৰ পৰা হ'ব নোৱাৰে মই ভাবোঁ যে গ্ৰেজুৱেলি যেনেকৈ কৰি যাব এক্সপিৰিয়েঞ্চ গেইন হ'ব উইজডম এক কথা হ'ব তেতিয়া তেওঁলোকে কি কৰিব লাহে লাহে ফাৰ্মখন বঢ়াই নি তেওঁলোকে ট্ৰাই কৰিব লাগে যাতে তেওঁলোকে 30-40জনী মাইকী গাহৰিৰ এখন ফাৰ্ম লগতে যিমান পাৰে তেওঁলোকে নিজৰ পোৱালি নিজেই ফেৰ' টু ফিনিছ বুলি যিটো কওঁ নিজৰ পোৱালিখিনিক নিজেই মানে ডাঙৰ কৰি পেলাই বিক্ৰী কৰিলে বেছি পইচা তেওঁলোকে পাব পাৰিব ছাৰ যদি কাৰোবাৰ এক্সপিৰিয়েঞ্চ নাই পূৰা নতুন এছপাইৰিং হয় যদি কমাৰ্চিয়েল হিচাপে ল'ব বিচাৰে তেতিয়াহ'লে সেই যুৱক যুৱতীক আপুনি কি এডভাইচ দিব বিচাৰে ছাৰ মই প্ৰথম কথা ক'ম যে তেখেতসকলে এটা ট্ৰেইনিং কৰিব লাগে মই আগতেও কৈছোঁ যেনেকৈ ইয়াত ট্ৰেইনিং কৰা অনুষ্ঠান আছে নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ ফৰ পিগ আছে আমি চিম্বায়টিক ফুডছতো ট্ৰেইনিং দিওঁ আৰু তেনেকুৱা ডিব্ৰুগড়ত এজন ফাৰ্মাৰ আছে চৰ্জিয়াৰী বুলি তেখেতে দিয়ে নাৰায়ণপুৰত ওমকাৰ ফাৰ্মিং বুলি আছে তেখেতসকলে দিয়ে চ' য'তে পাৰে তেওঁলোকে বা কিছুমান চৰকাৰীভাৱেও আৰু বেলেগ বেলেগ ট্ৰেইনিং হয় তাত তেওঁলোকে যদি পাৰে ট্ৰেইনিংটো প্ৰথম লৈ ল'ব লাগে যিখিনি বেছিক নলেজ ব্ৰীড কেনেকৈ কোনটো ব্ৰীড ভাল কি পৰিমাণৰ দানা কেতিয়া খুৱাব লাগে কেতিয়া ভেকচিন দিব লাগে স্পেচিয়েলি ব্ৰিডিং পাৰ্টটোত যদি অলপ ভাল নলেজ গেইন কৰি লয় তেতিয়া তেওঁলোকে বেছি ছাকচেছ হোৱাৰ চান্স থাকে আনফালেদি কোনোবা যদি ছিৰিয়াছ কমাৰ্চিয়েল ফাৰ্মাৰ থাকে তেওঁলোকে যদি অন জব হাতে কামে কৰি পেলাই এক্সপিৰিয়েঞ্চ ট্ৰেইনিং ল'ব বিচাৰে তেতিয়া আমি তেনেকুৱা ট্ৰেইনিঙো আমিও প্ৰভাইড কৰোঁ আমি 10 দিনৰ পৰা এমাহলৈকেও আমি মানুহক ইয়াতে ৰাখি আমাৰ ফাৰ্মতে ৰাখি তেওঁলোকক ট্ৰেইনিং দিওঁ অফক'ৰ্ছ এইবোৰ পেইড ট্ৰেইনিং হয় ফ্ৰী নহয় কিন্তু তেনেকুৱা ট্ৰেইনিঙৰো ব্যৱস্থা আছে ছাৰ চৰকাৰে এই গাহৰি পালনৰ কাৰণে সহায় কৰে নেকি আৰু কিবা ছাবচিডিজ বা স্কিম আছে নেকি গাহৰি পালন কৰাৰ ব্যৱসায় গাহৰি পালনৰ ক্ষেত্ৰত এটাটো প্ৰথম যিটো স্কিম আছে সেইটো হ'ল নেশ্যনেল লাইভষ্টক মিছনৰ আণ্ডাৰত য'ত নেকি 100জনী মাইকী গাহৰি ব্ৰিডিং ইউনিট এটা ইষ্টাব্লিছ কৰিবৰ কাৰণে চৰকাৰৰ ছাবচিডি দিয়ে তাতে আপোনাৰ বেক এণ্ডেড ছাবচিডি প্ৰায় 30 লাখ টকালৈকে ছাবচিডি দিয়ে তাৰ বাহিৰে 50জনীৰ কাৰণেও আছে তাত 15 লাখ টকাৰ ছাবচিডি আছে কিন্তু আমাৰ ইয়াত এটা বস্তু মই দেখা পাইছোঁ যে কাৰণ এইবোৰ 100জনী বা 50জনী মাইকী গাহৰিৰ প্ৰজেক্ট কষ্টটো প্ৰায় 80 লাখ বা 40 লাখ টকা হয় তো আমাৰ ফাৰ্মাৰ্ছবিলাকে সিমানখিনি প্ৰজেক্টৰ ইনভেষ্ট কৰিব পৰা অৱস্থাত নাথাকে তেওঁলোকৰ কাৰণে যিসকলে কমাৰ্চিয়েলি কৰিব বিচাৰে মই ভাবোঁ এটা যিটো PMGP বুলি যিটো এটা প্ৰগ্ৰেম আছে
প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট গেৰাণ্টি স্কিম যিটো ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি চেণ্টাৰৰ থ্ৰুদি ইমপ্লিমেণ্ট কৰা হয় চ' PMEGP আই থিংক 20 লাখ টকাৰ এটা প্ৰজেক্ট চ' 25-30 জনী মাইকী গাহৰি পুহিবৰ কাৰণে PMGP-টো এটা মই ভাবোঁ যে খুব ভাল স্কিম সেই স্কিমটোৰ আণ্ডাৰত 7 lakhs 33% ছাবচিডি আছে চ' কমাৰ্চিয়েল ফাৰ্মিঙৰ কাৰণে সেইটো এটা স্কিম তেওঁলোকে ট্ৰাই কৰিব পাৰে তাৰ বাহিৰে CM ফ্লেগশ্বিপ প্ৰগ্ৰেম এটা আহিছিলে যোৱাবাৰ সেইটো এতিয়া কিছু সংখ্যক মানুহে এপ্লিকেশ্যন দিছিল তেওঁলোকক হয়তো চৰকাৰৰ ফালৰ পৰা 2 লাখ টকাৰ ছাবচিডি দিব বুলি মই শুনিছিলোঁ চ' সেয়া এটা স্কিম আছে এইকেইটাই মেইনলি যিটো স্কিম বৰ্তমান আছে চৰকাৰৰ স্যাৰ আপোনাৰ মতে অহা 5 বা 10 বছৰৰ গাহৰিৰ যে এই উপাৰ্জন কেনে ধৰণৰ ৰূপ ল'ব স্যাৰ মই ভাবোঁ নেক্সট 10 years ছত অসমৰ বা নৰ্থ ইষ্টৰ পিগাৰী ছেক্টৰটো এটা যথেষ্ট মানে এটা ট্ৰেন্সফৰ্মেশ্যন বা এটা চেঞ্জৰ থ্ৰুদি পাছ থ্ৰু কৰিব কাৰণ এতিয়া আমি এনেকুৱা এটা ক্ৰছ ৰোডত থিয় হৈ আছোঁ য'ত নেকি আমাৰ দেৰ ইজ বিটুইন কনফিউজন বিটুইন দ্য বেকয়াৰ্ড ফাৰ্মিং এণ্ড দ্য কমাৰ্চিয়েল ফাৰ্মিং কিন্তু আমি যিটো ৱৰ্ল্ডৰ ট্ৰেণ্ড দেখিব পাইছোঁ যিবিলাক দেশত ধৰক আগতে বেছিভাগ বেকয়াৰ্ড ফাৰ্মিং আছিল কিন্তু এতিয়া সেইবোৰ ফাৰ্ম তাতে মানে বেকয়াৰ্ডবিলাক লাহে লাহে কমি আহি আছে কমাৰ্চিয়েল ফাৰ্মবিলাক বাঢ়ি গৈ আছে ফৰ এক্সাম্পল মই ভিয়েটনামৰ কথা আপোনালোকক ক'ব পাৰোঁ ফৰ এক্সাম্পল মই আপোনালোকক থাইলেণ্ডৰ কথা ক'ব পাৰোঁ এইবিলাক দেশত কি আছিল আগতে আমাৰ নিচিনাই আছিলে তাতো বহুত বেকয়াৰ্ড ফাৰ্মিং কৰিছিলে কাৰণ তাৰ মানুহৰ কালচাৰ কুজিন এইবিলাক আমাৰ লগত যথেষ্টখিনি মিল আছে কিন্তু আজি লাহে লাহে সেইবোৰত ভিয়েটনাম থাইলেণ্ড বা আন তেনেকুৱা সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিত পিগাৰী ছেক্টৰটো এতিয়া যথেষ্ট এটা কমাৰ্চিয়েল দিশে আগবাঢ়িছে চ' মই ভাবোঁ আগন্তুক সময়ত নৰ্থ ইষ্টখনত বা ইণ্ডিয়া এজ এ হোল অলছ' আই চি ডেট লট অফ ডেভেলপমেণ্ট ইজ গোয়িং টু হেপেন পিগাৰী ছেক্টৰটো এটা আৰু মানে ছেক্টৰ আমি পল্ট্ৰি ইণ্ডাষ্ট্ৰি বুলি কওঁ ডেইৰী ইণ্ডাষ্ট্ৰি বুলি কওঁ পিগাৰীটোক আমি ছেক্টৰ বুলি কওঁ বাট ইন 10 years আই এম ভেৰি চিয়'ৰ দিছ ইজ গোয়িং টু বিকাম এন ইণ্ডাষ্ট্ৰি চ' দেটছ মাই টেক অন দেট ছেক্টৰ অ'কে স্যাৰ আপোনাৰ এটা দিন কেনেকৈ পাৰ হৈ যায় স্যাৰ আপোনাৰ পাৰ্চনেল লাইফটো আপুনি কেনেকৈ টাইমটো পাৰ কৰি যায় স্যাৰ ভেৰি ডিফিকাল্ট কুৱেশ্যন মানে মোৰ কি হৈছে যোৱা 10 বছৰে মই অলমষ্ট শুওঁতে জগি থাকোঁতে খাওঁতে সকলো সময়তে মানে গাহৰিয়ে মোৰ হৈ থাকিলে ইনফেক্ট মোৰ ল'ৰা ছোৱালী এতিয়া যথেষ্ট ডাঙৰ হ'ল আৰু মোৰ ল'ৰা ছোৱালী বাহিৰতে থাকে চ' মোৰ ফেমিলি ফালৰ পৰা বহুত বেছি মই ডিষ্ট্ৰেকশ্যন মোৰ নাই বুলি ক'লেও ভুল নহ'ব যাৰ কাৰণে নেকি মই ভাবোঁ যে মই বহুত বেছি সময় দিব পাৰিছোঁ আৰু যাৰ কাৰণে মই এইখিনি পাবহি পাৰিছোঁ চ' লট অফ ছাপৰ্ট আৰু লট অফ ফ্ৰম ফেমিলি ছাইড বাকী মোৰ ৰাতিপুৱা দিনটোৰ গাহৰি বা গাহৰি ৰিলেটেড ইছ্যুৰ লগতে ষ্টাৰ্ট হয় আৰু ৰাতি শুবলৈও সেইটোতে শেষ হয় আৰু এতিয়াতো দেখিছোঁ যে ইমান বেছি সময়ৰ লগত মানে ইণ্টাৰেষ্টটো মানুহৰ বাঢ়িছে তাৰ বাহিৰেও যিকোনো বহুতখিনি ৱৰ্কশ্বপ ছেমিনাৰক আমাক বক্তাৰূপে বিচাৰে আৰু আমাৰ ট্ৰেইনিং চলি থাকে নিজৰ বিজনেছটো চলাবলৈ যেনেকৈ ডাঙৰ হৈ গৈ থাকে বিজনেছ এটা সেইটো তেনেকৈ সিমানে চেলেঞ্জেছবিলাকো ডাঙৰ হৈ গৈ থাকে চ' এই গোটেইখিনি আছে মানে কি হয় ৰাইজেতো অকল ছাকচেছ পাৰ্টটো দেখে গম পাইছে নাই বাট মানে ছাকচেছটো যিমান ৰজি তো তাৰ বিহাইণ্ডৰ যিখিনি মানে হাৰ্ডৱৰ্ক ছুৱেট ফ্ৰাষ্ট্ৰেশ্যন ডিপ্ৰেশ্যনো কেতিয়াবা এনেকুৱা অৱস্থা হয় ইউ কেন বি ভেৰি ডিম'টিভেটেড এণ্ড ডিপ্ৰেছড তেনেকুৱা কিছুমানো খণ্ড থাকে এজন এণ্টাৰপ্ৰেনাৰৰ লাইফত বাট দিছ আই থিংক ইজ এ পাৰ্ট অফ দিছ জাৰ্ণি মই এইটো এটা কোনো ডেষ্টিনেশ্যন হিচাপে নাই লোৱা মই এইটো এটা জাৰ্ণি বুলিয়ে ভাবোঁ মোৰ এইটো এটা লাইফ জাৰ্ণি টু বি এন এণ্টাৰপ্ৰেনাৰ এণ্ড এচিভ দ'জ গ'লছ এণ্ড মিছন ডেট আমি এজ এ কোম্পানী ডিচাইড কৰিছোঁ এজ এন ইণ্ডিভিজুৱেল মই ডিচাইড কৰিছোঁ কিন্তু মোৰ মানে মই গাহৰিৰ ছেক্টৰৰ বাহিৰে বেলেগ একোতে ইনভলভ নহয় মানে মোৰ বেলেগ আৰু মোৰ ব্ৰেড বাটাৰ মোৰ এভৰিথিং ইজ অনলি পিগাৰী মই আৰু বেলেগ একো নকৰোঁ
আৰু মই একো কৰিব নিবিচাৰোঁ ছাৰ যিহেতু আপুনি ইতিমধ্যে কৈ গ'ল যে আপোনাৰ ডিপ্ৰেশ্যন টাইমত আপুনি কেনেকৈ হেণ্ডেল কৰে মই জানিব বিচাৰিছোঁ ছাৰ আপোনাৰ যদি আপোনাৰ ডিপ্ৰেশ্যন আহি পৰে কেতিয়াবা ভাগি পৰে মনটো তেতিয়াহ'লে আপুনি কেনেকৈ হেণ্ডেল কৰে ছাৰ ডিপ্ৰেশ্যন ঠিক একজেক্টলি ডিপ্ৰেশ্যন বুলি নকওঁ কাৰণ ডিপ্ৰেশ্যন হ'লেতো এটা ইটছ এ মেডিকেল কণ্ডিশ্যন টাইপে হৈ যায় বাট কেতিয়াবা হয় তেনেকুৱা যে খুব ডিমটিভেটেড বা ডি এনাৰ্জাইজড ফিল কৰা যায় চ' তেনেকুৱা সময়ত মই নিজকে এইটোৱে বুজাবলৈ চেষ্টা কৰোঁ জাষ্ট ট্ৰাই টু বি ৱেৰ ইউ আৰ জাষ্ট ট্ৰাই টু মানে কি হোল্ড অন যিকোনো ছিটুৱেশ্যন যেনেকৈ ভাল দিন আহে ঠিক তেনেকৈ বেয়া দিন আহে যেনেকৈ বেয়া দিন আহে ঠিক তেনেকৈ ভাল দিনো আহে চ' বেয়া সময়ত আমি নিজকে সংযত কৰি ৰাখিব পৰাটো নিজকে চম্ভালি ৰাখিব পৰাটো আৰু ছাৰ্ভাইভ কৰা মই নিজকে ছাৰ্ভাইভেল মোডত লৈ যাওঁ যেতিয়া বেছি চেলেঞ্জ মই হেৰি কৰোঁ মই ভাবোঁ ডেভেলপমেণ্ট ৱৰ্কটো পিছত হ'ব চ' নাও আই নিড টু বি ইন মাই ছাৰ্ভাইভেল মোড চ' সেইটো হেৰি হ'লে আৰু মই তাৰ বাহিৰে মই নিজকে মই কিতাপ পঢ়ি ভাল পাওঁ মই যদি নিজকে অলপ ডিষ্ট্ৰেক্ট কৰিব লাগে এই কামৰ পৰা বা ডিমটিভেশ্যনৰ পৰা মই কিতাপ পঢ়িবলৈ চেষ্টা কৰোঁ আৰু নহ'লে মই অকণমান ট্ৰেভেল কৰিবলৈ ভাল পাওঁ অকণমান 2-এদিনৰ কাৰণে আঁতৰি গুচি যাওঁ ঠাইটোৰ পৰা বাট আৰু এটা কথা যে মই আজি আমাৰ এইখন গাঁৱতে এটা ষ্টাৰ্ট কৰা এটা কোম্পানী মোৰ ইয়াত যিবোৰ মানুহে কাম কৰে একদম নৰ্মেল বয়জ এণ্ড গাৰ্লছ উইমেন ফ্ৰম দ্য ভিলেজেছ বাট তেওঁলোকৰ এই কোম্পানীৰ যিটো ফিলচফি এই কোম্পানীৰ যিটো এটা ৱৰ্ক কালচাৰ তাৰ লগত তেওঁলোকেও খাপ খাই পৰিছে চ' আই হেভ এন এবছলুটলি ফেবুলাছ টিম মোক এতিয়া একদম ডে টু ডে অপাৰেশ্যনত মই ইনভলভ নহ'লেও চলি যায় মোৰ টিম মোৰ যিবোৰ মেনেজাৰ আছে বা মোৰ যিসকল ষ্টাফ আছে তেওঁলোকে নিজেই তেওঁলোকে জানে কাৰ কি ৰেছপনচিবিলিটি কোনে কি কৰিব লাগে চ' চবৰে কামবোৰ ভালকৈ ডিভাইড কৰা আছে চ' তেওঁলোকে পাৰে কৰিবলৈ মোৰ এবচেঞ্চটো জেনেৰেলি ডে টু ডে অপাৰেশ্যনত এফেক্ট নপৰে ছাৰ যদি আপুনি নিজৰ জাৰ্ণিটো এটা লাইনত যদি ডেছক্ৰাইব কৰিব বিচাৰে তেতিয়াহ'লে আপুনি কি ক'ব ছাৰ দিছ হেজ বিন এ ভেৰি এনৰিচিং জাৰ্ণি which and also it has been a very topsy-turvy journey মানে একেবাৰে বহুত ষ্টেবল জাৰ্ণি বুলি নকম মই and I think that is what a life of an entrepreneur is it has been a very interesting as well as very challenging journey so far and of course I have enjoyed it so far ছাৰ কি কিতাপে বা অনুভৱে আপোনাৰ জীৱনত কি বিশেষ পৰিৱৰ্তন আনিছে ছাৰ কেইখনমান কিতাপ মই খুব মানে পঢ়ি ভাল পাইছোঁ বা এতিয়াও মই কেতিয়াবা সেই কিতাপবোৰ গোটেই কিতাপখন নহ'লেও কিছুমান তাৰ পেজেছ আজিও মই চাওঁ এখন গ্ৰ'থ মাইণ্ডছেট বুলি কিতাপ আছে গ্ৰ'থ মাইণ্ডছেট বাই কেৰল ডুইক বুলি চ' গ্ৰ'থ মাইণ্ডছেটত দুটা ধৰণৰ মানুহৰ মাইণ্ডছেটৰ কথা কয় তেখেতে এটা কয় যে ফিক্সড মাইণ্ডছেট আৰু এটা কথা কয় গ্ৰ'থ মাইণ্ডছেট চ' যিসকল মানুহৰ ফিক্সড মাইণ্ডছেট তেওঁলোকে ইনবৰ্ণ টেলেণ্টটোৰ ওপৰত বেছি গুৰুত্ব দিয়ে আৰু যিসকল মানুহৰ গ্ৰ'থ মাইণ্ডছেট তেওঁলোকে ভাবে যে মই নতুন কিবা শিকিব পাৰিম মই সদায় নতুন শিকিব পাৰিম বা মই নতুন কিবা কৰিব পাৰিম তেওঁলোকে টেলেণ্টত নহয় লাৰ্ণিঙত বেছি ফ'কাছ কৰে চ' সেই কিতাপখন এখন বিৰাট মই মানে পাৰ্চনেলি মই নিজেও ইনফ্লুৱেঞ্চ আৰু মই সেই কিতাপখনৰ মই নিজকে এটা গ্ৰ'থ মাইণ্ডছেটত ৰাখিবলৈ ট্ৰাই কৰোঁ আৰু মোৰ যিসকল ওচৰ পাজৰৰ যিখিনি মানুহ তেখেতসকলকো মই গ্ৰ'থ মাইণ্ডছেট এটা গঢ়ি তুলিবলৈ এনকাৰেজ কৰোঁ আন এখন কিতাপ মই খুব মানে ইনফ্লুৱেঞ্চ তেনেকৈ বহুত কিতাপ আছে বাট আনাডাৰ বুক যিখন মই খুব ভাল পাওঁ সেই কিতাপখনৰ নাম হ'ল দ্য পাৱাৰ অফ হেবিট চ' আই থিংক আমি প্ৰত্যেকজন ব্যক্তিয়ে উই আৰ নাথিং বাট উই আৰ এ কালেকশ্যন অফ হেবিটছ আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈ আমি কি কৰোঁ আৰু কি হৈ যায় যেতিয়া আমি হেবিট ফৰ্ম কৰোঁ
সো হেবিট ফৰ্ম কৰিলে আমি সেইটো সাবকনসিয়াসলি অটোমেটিক নজনাকৈ আমি কৰি থাকো সো আমি কি হেবিট কাল্টিভেট কৰো দ্যাট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কাৰণ সেই হেবিটবোৰ আমাৰ ব্ৰেইনত ৰেজিষ্টাৰ হৈ তাৰ পিছত আমি লাহে লাহে আনকনসিয়াসলি সেইবোৰ কৰি গৈ থাকো সো আই থিংক cultivating good habit is very important, and that is what I also tell the young generation youths to get into cultivate good habits like ratipua hunkale utha ke ghonta man table bohi porha physical activity kora all these are good habit because jiman good habit apunar koribo overall life or quality to bhal hoy so these are two books I feel very and মই কোনো মানে নিজকে বহুত উইজডম থকা মানুহ বুলি মই নিজকে নকওঁ বাট এক্সপিৰিয়েঞ্চৰ পৰা এটা বস্তু মই লাৰ্ণ কৰিছোঁ যে মই আই লাইক টু কিপ থিংছ চিম্পল এণ্ড ষ্ট্ৰেইট মই এনেকুৱা এজন ব্যক্তি মই ভাল পালেও মুখতে কম মই বেয়া পালেও মুখতে কম চ' সেইখিনি সৎসাহস ৰাখোঁ আৰু কিবা ক'ব থাকিলে সন্মুখতে ষ্ট্ৰেইট ফৰৱাৰ্ড কৈ ভাল পাওঁ আৰু মোকো কোনোবাই তেনেকৈ যদি কৰে মই ভাল পাওঁ স্যাৰ আমাৰ নতুন এণ্টাৰপ্ৰেনাৰ যদি কৰিব বিচাৰে কোনোবা এণ্টাৰপ্ৰেনাৰশ্বিপত যদি এণ্ট্ৰি কৰিব বিচাৰে নতুনে তেতিয়াহ'লে আপুনি কি মেছেজ বা কি এক্সপিৰিয়েঞ্চ আপুনি নিজৰ ফালৰ পৰা দিব বিচাৰে ছাৰ মই অকল এণ্টাৰপ্ৰেনাৰ হিচাপে নহয় মই সকলো ইউথ বা উঠি অহা যি আমাৰ চাম আছে তেওঁলোকক মই এটা কথা ক'ব বিচাৰোঁ যিসকল পঢ়া শুনাত ভাল যোনে ডক্টৰ ইঞ্জিনিয়াৰ ভাল লয়াৰ ভাল আৰু কিবা ডিজাইনাৰ বনিব পাৰে তেওঁলোকে পঢ়া শুনা খুব ফ'কাছ কৰক তেওঁলোকে IITত যাওক তেওঁলোকে IIMলৈ যাওক তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণ কৰক যিসকলে কম্পিটিটিভ ছাৰ্ভিচ দি ভাল চাকৰি পাব পাৰে তেওঁলোকে কম্পিটিটিভ ছাৰ্ভিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰক গ্ৰেজুৱেশ্যনৰ পিছত তেওঁলোকে কম্পিটিশ্যনৰ কাৰণে নিজকে ৰেডি কৰক ভাল জব চেণ্ট্ৰেল ষ্টেট PSU য'তে পায় তাত তেওঁলোকে জব কৰক বেংকিং ছেক্টৰ বহুত অপেনিং ওলায় সেইসকল কিন্তু যিসকলে চাকৰি পোৱা নাই তেখেতসকলে যে চাকৰি নোপোৱাৰ কাৰণে কিবা তেওঁলোকে এটা গ'ললেছ বা এমলেছ লাইফ জীয়াব লাগিব তেনেকুৱা কথা নহয় আৰু মই এই বস্তুটো কিন্তু খুব অনুভৱ কৰোঁ যে আমাৰ ডেকাসকল ক'ৰবাত নহয় ক'ৰবাত যিসকলে পঢ়া শুনাত খুব বেছি এক্সেল কৰিব পৰা নাই বা নানান চিটুৱেশ্যনৰ কাৰণে তেওঁলোকে ভাল কলেজ বা ভাল ইনষ্টিটিউশ্যনৰ পৰা এডুকেশ্যন ল'ব পৰা নাই তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত নিজকে এটা ইনফেৰিয়ৰিটি কমপ্লেক্সত ভোগে আৰু তেওঁলোকে ভাবে যে আমি লাইফতনো কি কৰিম আমিনো কি কৰিব পাৰিম তেনেকুৱা কিন্তু মই এটা কথা ক'ব বিচাৰোঁ যে এণ্টাৰপ্ৰেনাৰ হ'বলৈ আপোনাক যে বহুত কিবা কোৱালিফিকেশ্যন লাগিব তেনেকুৱা কথা নহয় আমি তেনেকুৱা বহুত এক্সাম্পল আছে য'ত নেকি আমি দেখিছোঁ কলেজ ড্ৰপ আউট ইউনিভাৰ্চিটি ড্ৰপ আউট তেওঁলোকে ডাঙৰ ডাঙৰ কোম্পানী বিল্ড কৰিছে মই কাকো এডুকেশ্যন ড্ৰপ আউট হ'বলৈ এনকাৰেজ কৰা নাই এইটো মেছেজৰ দ্বাৰা কিন্তু মই যিসকল এভাৰেজ ষ্টুডেণ্টছ বা বিল' এভাৰেজ ষ্টুডেণ্ট বা যিসকলে নিজৰ এডুকেশ্যন কমপ্লিট কৰিব পৰা নাই মই তেওঁলোকক এটা কথা ক'ব বিচাৰোঁ যে ছাকচেছৰ ডেফিনেশ্যন লাইফৰ এইটো নুবুজায় যে কোনোবাই চাকৰি পাইছে সেইটো ছাকচেছ নুবুজায় কোনোবাই ডক্টৰ ইঞ্জিনিয়াৰ হৈছে সেইটোৱে ছাকচেছৰ ডেফিনেশ্যন কেতিয়াও হ'ব নোৱাৰে ছাকচেছৰ ডেফিনেশ্যন এইটো আপুনি যিটো কৰে আপোনাৰ লাইফত এটা গ'ল হ'ব লাগে আপুনি যিটো গ'ল থিৰাং কৰিছে নিজৰ জীৱনৰ কাৰণে আপুনি সেই গ'লটোত এটেণ্ড কৰিব পৰাটোৱে মই ভাবোঁ ছাকচেছ আপোনাৰ ছাকচেছটো আপুনি নিজে থিৰাং কৰিব লাগে আপোনাৰ ছাকচেছটো আন এজনে থিৰাং কৰিব নিদিব বা সমাজে কি ক'ব আপুনি কি কৰিছে নকৰিছে সেইটো নহয় আপুনি ৰিজল্ভ কৰক যে মই এইটো কৰিম আৰু আজিৰ যুগত আমি এখন কানেক্টেড ৱৰ্ল্ডত থাকোঁ আমি ইণ্টাৰনেটত বহুত ভাল ভাল নলেজ আছে এভেইলেবল আমি চাব পাৰোঁ আমাৰ য'তেই আমাৰ ইণ্টাৰেষ্ট আমি কোনোবাই এণ্টাৰপ্ৰেনাৰ বনিব বিচাৰিব পাৰোঁ কোনোবাই এগ্ৰিকালচাৰত কাম কৰিব বিচাৰিব পাৰে কোনোবাই আৰ্টিচিয়ান বনিব বিচাৰিব পাৰে কোনোবাই হেণ্ডলুম হেণ্ডিক্ৰাফ্টত কাম কৰিব বিচাৰিব পাৰে কোনোবাই মিউজিকত কাম কৰিব বিচাৰিব পাৰে
চ' কোনোবাই ডিজাইনিঙত কাম কৰিব বিচাৰিব পাৰে, কোনোবাই এনিমেশ্যনত কাম কৰিব বিচাৰিব পাৰে, কোনোবাই ফিল্মিঙত কাম কৰিব বিচাৰে. চ' আই থিংক দ্য ৱৰ্ল্ড ইজ টুডে অ'পেন ফৰ এভৰি ওৱান, ইৰেছপেক্টিভ অফ কোনটো ঠাইত তেওঁ জন্ম হৈছে, কেনেকুৱা হেৰিত জন্ম হৈছে. আপোনাক মাত্ৰ এই 100-150 টকাৰ এটা ইণ্টাৰনেটৰ পেক লাগে, গোটেই ৱৰ্ল্ডখন আপোনাৰ হাতত থাকিব. চ' মেক পজিটিভ ইউজ অফ ইট এণ্ড ড্ৰিম. সপোন দেখিবলৈ শিকক, ভাল সপোন দেখিবলৈ শিকক, আগবাঢ়ি যাবলৈ শিকক, নিজকে ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট কৰিবলৈ সপোন দেখক. কেনেকৈ আপুনি ইণ্ডিপেণ্ডেণ্ট হ'ব, কি কাম কৰি ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰে সেইবোৰ শিকক. সেইবোৰ দৰকাৰ হ'লে এক্সপিৰিয়েঞ্চ মানুহৰ লগত গাইডেঞ্চ লওক. প্ৰেক্টিকেলি যিসকলে ছাকচেছ পাইছে তেখেতসকলৰ ওচৰত যাওক, কথা পাতক, তেখেতসকলৰ সময় বিচাৰক, তেখেতসকলৰ গাইডেঞ্চ বিচাৰক. চ' এনেকৈ মই ভাবোঁ এটা সকলোৱে ছাকচেছ হ'ব পাৰে. আৰু ফৰ দ্য এণ্টাৰপ্ৰেনাৰ্ছ আই থিংক ষ্টাৰ্টআপ বা এণ্টাৰপ্ৰেনাৰশ্বিপটো এতিয়া অসম বা নৰ্থ ইষ্টত এটা খুব হেপনিং. আৰু আগতে যদিও ছাপৰ্ট ছিষ্টেমটো কম আছিল, এতিয়া পেৰেণ্টছবিলাকো একচেপ্ট কৰিব লৈছে. কোনোবাই যদি কয় মই এইটো ভেঞ্চাৰ কৰিম, মই এইটো এটা ষ্টাৰ্টআপ ষ্টাৰ্ট কৰিম, ইক'ছিষ্টেমটো গঢ়ি উঠি আছে. চ' দেৰ I don't think was a better time than this to become an entrepreneur in Northeast. And the best part of being an entrepreneur is মই যদি আজি দিনটো কাম কৰিব মোৰ ইচ্ছা নাই, মই শুই থাকিব পাৰোঁ. So with this lighter I would say thank you for having me in your podcast. And I hope মই যিখিনি এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ দৰ্শকে ভাল পাব. তাৰে 2-1 কথা তেওঁলোকে নিজে শিকিব পাৰিব বা আন বেলেগকো শিকাব পাৰিব. থেংক ইউ ছাৰ, থেংক ইউ ছ' মাছ আপোনাৰ টাইমটো দিয়াৰ বাবে. ধন্যবাদ. থেংক ইউ.